কোকৰাঝাৰৰ সাংবাদিক বন্ধুসকল দাদা ভাইসকল আৰু গুৱাহাটীৰ পৰা উপস্থিত হোৱা আমাৰ সিনিয়ৰ জাৰ্নেলিষ্ট প্ৰাঞ্জল দা মই সকলোলৈ ধন্যবাদ জনাইছোঁ যে আপোনালোকে ছবি আহি ইয়াত উপস্থিত হৈছে বিশেষভাৱে মই আজি কিছুমান গুৰুত্বপূৰ্ণ কথাৰ ওপৰত প্ৰেছ ব্ৰিফিং কৰিবলৈ ওলাইছোঁ আৰু এই সময়ত মই এখন বুকলেট ইয়াত আপোনালোকক দিছোঁ য'ত ভিজন টু একশ্যন দ্য বড়োলেণ্ড মডেল অফ পিচ এণ্ড ডেভেলপমেণ্ট পিচফুল স্মাৰ্ট এণ্ড গ্ৰীণ বড়োলেণ্ড বুলি ইয়াত লিখা আছে তো 2020 চনত বড়োলেণ্ডত চৰকাৰ গঠন কৰাটো বহুত কঠিন আছিলে ইয়াৰ আগৰ সময়খিনি আপোনালোক সকলোৱে জানে কাৰণ ইয়াত যিসকল আমাৰ সাংবাদিক বহি আছে আপোনালোকে কিছুমানে যোৱা 15 বছৰ কিছুমানে 20 বছৰ বা কিছুমান তাৰ আগৰ পৰাও ইয়াত ৰিপৰ্টিং কৰি আছে আৰু বড়োলেণ্ডৰ সেই সময়ৰ যিটো পৰিৱেশ আছিলে এই পৰিৱেশটো বহুতখিনি ভাল পৰিৱেশ নাছিলে যিটো নৰ্মেলসি বুলি কোৱা হয় যিটো স্বাভাৱিক বুলি কোৱা হয় এই স্বাভাৱিকটো বড়োলেণ্ডত তেতিয়া নাছিলে আমি ইয়াত যিখিনি মানুহ বসবাস কৰি থাকোঁ যে 3 মিলিয়নতকৈ বেছি এই মানুহবিলাকে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে এটা অশান্তি আৰু ভয় সংকট সদায় সময়বিলাক কটাব লগা হৈছিলে আমি সেই সময়টো কেতিয়া মানে যাব আৰু ভাল সময় কেতিয়া আহিব ইয়াৰ অপেক্ষাত সদায় থাকিব লগা হৈছিলে সদায় ৰাতিপুৱালে আমাৰ সকলোৰে মনত এটা ভয় আহিছিলে যে আজি বা কি হয় আৰু সূৰ্য ডুবার লগে লগে সকলোৰে এটা ভয় হয় আকৌ পুনৰ আজি ৰাতি বা কি হয় যেতিয়া নিৰ্বাচন আহে আকৌ বেছিকৈ ভয় লাগে কাৰণ নিৰ্বাচনৰ সময়ত প্ৰত্যেকটো নিৰ্বাচনটোতে বিপিএফৰ সময়ত হিংসা হৈছিলে এনেকুৱা লাগিছিল যে নিৰ্বাচন বড়োলেণ্ডত হ'বই নালাগে যি নিৰ্বাচন ভাৰতৰ গণতন্ত্ৰৰ সবচে ডাঙৰ এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা আমাৰ গণতন্ত্ৰটো শক্তিশালী কৰে পিপলছক ৰিপ্ৰেজেণ্টেশ্যন দিয়ে আৰু পলিচি মেকিং বডিটো ফৰ্ম কৰে অসমত এমএলএ সকলক জিকাই পেলাই এছেম্বলি লৈ যায় আৰু এছেম্বলিত অসমৰ বৰ্তমান আৰু ভৱিষ্যতৰ দিশ নিৰ্ধাৰণ কৰে এজেণ্ডা তৈয়াৰ কৰে প্লেনিংবিলাক বনোৱা হয় ভাৰতত প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে পাৰ্লিয়ামেণ্টত আমাৰ এমপি জিকি যায় আৰু পাৰ্লিয়ামেণ্টত বিভিন্ন পলিচি বনোৱাত তেখেতসকলে অংশগ্ৰহণ কৰে সেই নিৰ্বাচনবিলাকে যেতিয়া বড়োলেণ্ডত আহে আমাৰ পলিচি মেকিং বডিত আমি ভাল ৰিপ্ৰেজেণ্টেশ্যন বা ৰিপ্ৰেজেণ্টেটিভ সিলেকশ্যন কৰিব লাগে কিন্তু ইয়াত আমি জীৱনৰ লগত যুঁজিব লাগে ইয়াত আমি নিৰাপত্তাৰ কাৰণে সদায় ভাবিব লাগে আমাৰ চকুৰ আগতে বহুতখিনি হিংসা হৈ গ'ল জগজিৎ শইকীয়াৰ নিচিনা সাংবাদিক কোকৰাঝাৰৰ মাজমজিয়াত টাউনত হত্যা কৰা হ'ল বডোচাৰ নিচিনা সাংবাদিকক হত্যা কৰা হ'ল বহুতখিনি ইয়াত লাফিকুলৰ নিচিনা যুৱ নেতাক হত্যা কৰা হ'ল বহুতখিনি ঘটনা সেই সময়ত হৈ গ'ল বাৰে বাৰে গোষ্ঠী সংঘৰ্ষ হ'ল ভাতৃঘাতী সংঘৰ্ষ হ'ল আৰু এটা অঞ্চল য'ত প্ৰাকৃতিৰে ভৰপূৰ সেউজীয়া ইয়াত ইতিহাস আছে এই অঞ্চলত বহুতখিনি ভাল ভাল কবিতা ৰচনা হৈছে এই অঞ্চলতে আমাৰ বড়োসকলৰ ভাল ভাল নেতাসকলে দূৰদৰ্শী নেতাসকলে জন্ম পাইছে এই অঞ্চলতে আমাৰ বড়োসকলক জীয়াই ৰখাৰ কাৰণে যি ৰাজনৈতিক সংগ্ৰাম সামাজিক সংগ্ৰাম কৰিব পৰা আজি নেতাসকলে জন্ম পাইছিলে কিন্তু ইয়াতে কিছুমান ৰাজনৈতিক ভুল সিদ্ধান্তৰ কাৰণে যোৱা 17 বছৰত আগ্ৰামা মহিলাৰ দিনত এই গোটেই পৰিৱেশটো অলপ ওলোটা হৈ গৈছিলে আৰু আমাৰ কাৰণে বড়োলেণ্ডটো মানুহৰ কাৰণে সেই সময়ত জীয়াই থকাৰ কিমান উপযোগী এই কথাটো মানুহে ভাবিবলৈ বাধ্য হৈছিলে 2020 চনত আমি চৰকাৰ গঠন কৰাৰ লগে লগে কি লিগেসি আমি বিপিএফৰ পৰা পাইছিলোঁ এইটো লিগেসিয়ে পাইছিলোঁ যে অফিচবিলাক এটাও ভাল নাছিলে অফিচত আমাৰ চিন্তা হৈছিলে যে নেতাসকল সেই সময়ত এমচিএলএ বিলাক আহি পেলাই চিফ ডেপুটি চিফবিলাক আহি পেলাই অফিচত বহে না নবহে কাৰণ অফিচ বুলি তাতে ইমান শৃংখলবদ্ধতা একো নাছিলে গতিকে সেই অফিচটো আমি শৃংখলা আৰু ডিসিপ্লিনত লৈ আহিছোঁ আৰু লগে লগে যেটো আছিলে তাত কৰাপশন তাত যেটো আছিলে আপোনাৰ এনি টাইম ফাইনেন্সিয়াল ইৰেগুলাৰিটিজ কোনো পলিসি নাই
আজি আপোনালোকক মই ক'ব বিচাৰিছোঁ যে আপোনালোকে 17 বছৰৰ চৰকাৰৰ কেক ৰিপৰ্টটো চাওক। এই কেক ৰিপৰ্টত সব কথা আপুনি দেখিবলৈ পাব। সেই 17 বছৰৰ চৰকাৰৰ সময়ত আপুনি যদি চাই তেখেতসকলৰ পলিচি বুলি একো নাছিলে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ প্ৰত্যেকটো বাজেট সেশনত যি স্পিচ দিছিলে এই স্পিচৰ কপিটো আপোনালোকে আনি পেলাই চাওক। মই সব কপিটোৱে চালোঁ যে এই কপিটোত তেখেতে যিটো পঢ়ে এইটো বাস্তৱত একো ৰূপায়ণ নহয়। তেখেতৰ AOPত এই কথাবিলাক নাথাকে, তেখেতৰ বাজেটত এই কথাবিলাক নাথাকে, কোনো পলিচিৰ কথা মেনশ্যন হোৱা নাই। লাষ্ট যেটো তেখেতৰ বাজেট সেশন যেটো পঢ়িছে তাত 2 লাইনমান কথা তেখেতে অলপমান মিছন ভিজনৰ কথা লিখিছিলে, কিন্তু 16 বছৰৰ যেটো তেখেতৰ বাজেট স্পিচ তাত কোনো মিছন ভিজন, কোনো সৰকাৰি পলিচিৰ কোনো কথা মেনশ্যন নাছিলে। গতিকে আমি দেখিবলৈ পাইছিলোঁ যে এটা ৰুল নোহোৱা, পলিচি নোহোৱা এটা চৰকাৰ চলি আছিলে। আৰু তাৰ পৰা আমি আজিৰ সময়ত এটা পলিচিলৈ আমাৰ চৰকাৰখন লৈ আহিলোঁ, কাৰণ আমি এটা দীঘলীয়া সংগ্ৰামৰ পৰা আহিছোঁ। আমি সমাজত বহুত ঘাত প্ৰতিঘাত সংঘাতবিলাক দেখিছোঁ। দুখীয়া মানুহৰ আৰ্থিক অৱস্থা জুৰুলাৰ কাৰণে তেখেতসকলৰ দৈনন্দিন জীৱন যাপনত কি হয় এইটো আমি দেখিছোঁ। সেই সময়ত অসম বন্ধ হোৱাৰ কাৰণে, বিভিন্ন বন্ধবিলাক হোৱাৰ কাৰণে দুখীয়া মানুহৰ কি অৱস্থা হয় আমি এইটো দেখিছোঁ। ৰাস্তা ঘাট দলং নোহোৱাৰ কাৰণে সমাজত কি হয় এইটো দেখিছোঁ। আৰু ইয়াৰ কাৰণে আমাৰ চৰকাৰ অহাৰ লগে লগে এই গোটেই পৰিৱৰ্তনটো কৰাৰ কাৰণে আমি কিছুমান প্লান পলিচিৰে চৰকাৰ চলোৱা আৰম্ভ কৰিছোঁ। আপোনালোকে দেখিবলৈ পাইছে 5 বছৰৰ পৰা এই 5 বছৰৰ লাষ্ট মোৰ বাজেট সেশনলৈকে যিমানখিনি তাত বাজেট সেশনত মই স্পিচ ৰাখিছোঁ বা বাজেট দাখিল কৰাৰ সময়ত মই যিখিনি পইণ্ট ৰাখিছোঁ প্ৰত্যেকটো পইণ্টটোকে আমি ইমপ্লিমেণ্ট কৰিছোঁ। আৰু ইয়াতকৈ ডাবল কিছুমান আমি স্কিম আনিছোঁ, যি স্কিমবিলাক বাজেটতো ইভেন মেনশ্যন নাই, বা আমাৰ আগত চৰকাৰ গঠন কৰাৰ সময়ত ইলেকশ্যন মেনিফেষ্টোটো মেনশ্যন নাছিলে, তেনেকুৱা বহুত কাম কৰা হৈ গ'ল। গতিকে আজি আপোনালোকে দেখিছে যে ইয়াত যিটো নেকি কৰাপশ্যনৰ লেভেল আছিলে তাত এইটো কোনো কম্পেয়াৰ নহয়। যিটো আমি পাইছোঁ তেখেতসকলৰ পৰা প্ৰায় 2900 কৰোৰৰ এটা লাইবিলিটিছ পাইছিলোঁ। এই লাইবিলিটিছ কি আছিলে? এই লাইবিলিটিছ ভিতৰত 1500 কোটি টকা এনেকুৱা আছিলে যে তাত কোনো ফাণ্ড নাই, তাত কোনো সোৰ্স নাই, কোনো হেড নাই, এনে 1500 কোটি টকাৰ অৰ্ডাৰ দি পেলাই তাত পাৰ্চেণ্ট খাই তেখেতসকলে এনে এৰি গৈছিলে। পদক্ষেপৰ দ্বাৰাই আমি ভিজন ডকুমেণ্ট বনালোঁ। 26টা জনগোষ্ঠীৰ একেলগে আমি ভিজন ডকুমেণ্ট বনোৱা হ'ল। আৰু সেই জনগোষ্ঠীবিলাকক নিজৰ ভিজনটো কি আজি চৰকাৰে এইটো যুগুত কৰি পেলাই, এইটো কম্পেল কৰি পেলাই তেখেতসকলক আজি প্ৰেৰণ কৰিলোঁ। আৰু সেই জনগোষ্ঠীবিলাকে ভৱিষ্যতৰ কাৰণে এটা ৰোড মেপ তৈয়াৰ কৰিবলৈ সক্ষম হৈছে আমি চৰকাৰে বনাই দিয়া এই ভিজন ডকুমেণ্টৰ পৰা। দ্বিতীয় কথা আছিলে এই হেপিনেছ মিছনত যে সেই জনগোষ্ঠীবোৰৰ কিছুমান ফেষ্টিভেল আছে, যি ফেষ্টিভেলটো নেশ্যনেল ফেষ্টিভেল নহয়, যি ফেষ্টিভেলটো ষ্টেট ফেষ্টিভেল নহয়। এই ফেষ্টিভেলবিলাক কিন্তু বহুত সুন্দৰ ফেষ্টিভেল, এই জনগোষ্ঠীবোৰৰ বহুত আপোন, সেই জনগোষ্ঠীবোৰে ইমোশ্যনেলি এই ফেষ্টিভেলৰ লগত এটাচ হৈ আছে। তো সেই জনগোষ্ঠীবোৰৰ ফেষ্টিভেলবিলাক আজি প্ৰত্যেকটো জনগোষ্ঠীৰ এটা ফেষ্টিভেল কাউন্সিল চৰকাৰে আমি ৰিকগনেশ্যন অলৰেডি দিয়া হ'ল, আৰু সেইটো কাউন্সিলৰ কেলেণ্ডাৰত আহি যাব। আমাৰ কথা এই ক্ষুদ্ৰ জনগোষ্ঠীবিলাক বিশ্বৰ বিভিন্ন প্ৰান্তত, দেশৰ বিভিন্ন প্ৰান্তত, ৰাজ্যৰ বিভিন্ন প্ৰান্তত যদি বিচাৰিও নাপায়, বড়োলেণ্ডত সেই জনগোষ্ঠীবিলাকক বিচাৰি পাব। সেই জনগোষ্ঠীবিলাকৰ যি নেকি জীৱনশৈলী, সেই জনগোষ্ঠীবিলাকৰ যিটো ভাষা সংস্কৃতি ইতিহাস, এইটো জীৱিত কৰি ৰখাৰ কাৰণে বড়োলেণ্ড চৰকাৰে আমি ইতিমধ্যে এটা কমিটি বনাই দিছোঁ যে তেখেতসকলৰ এটা ইথনোগ্ৰাফি, তেখেতসকলৰ ইতিহাস ৰচনা কৰা হ'ব। গতিকে হেপিনেছ মিছনৰ দ্বাৰা আজি বড়োলেণ্ডত পুনৰ আমি শান্তি ঘূৰাই আনিব পাৰিছোঁ, পুনৰ জাতি জনগোষ্ঠীৰ মাজৰ সম্প্ৰীতি আৰু সমন্বয় ঘূৰাই আনিব পাৰিছোঁ, যিটো নেকি UPPL মডেলত আছে, কিন্তু সেইটো আগৰ BPF মডেলত সেইটো নাছিলে। গতিকে আজি আমি ভাইলেন্স টু পিচ আমি ঘূৰি আহিব পাৰিছোঁ, কিন্তু সেইটো ছাষ্টেইন কৰাটো আমাৰ চবৰে কাৰণে ডাঙৰ কথা। চ' এতিয়া নিৰ্বাচন আহি আছে, আমি সকলোৱে নিৰ্বাচনত যাম, কিন্তু মই সকলোকে অনুৰোধ কৰিম যে নিৰ্বাচনৰ সময়ত যিসকলে কথা ক'ব, যিসকলে ভাষণ দিব, যিসকলে বিভিন্ন ৰণকৌশল কৰিব নিজৰ প্ৰাৰ্থী জিকাৰ কাৰণে, নিজৰ দলটো জিকাৰ কাৰণে, সেই ৰণকৌশলবিলাকত যাতে আমি ঘূৰাই অনা যিটো সংগতি, আমি ঘূৰাই অনা শান্তি, আমি চবে মিলি ঘূৰাই অনা যিটো আমাৰ সমন্বয়, সেইটো যাতে বিনষ্ট নহয়। মই প্ৰত্যেকটো দল, প্ৰত্যেকটো নেতৃত্বক মই আহ্বান জনাম যে আমি এই অঞ্চলৰ জনগণে আজি যি এটা শান্তিৰ পৰিৱেশ ঘূৰাই আনিছোঁ, এই কথাটো যাতে সকলো লক্ষ্য ৰাখে। ৰাজনীতিটো সমাজৰ ওপৰত নহয়, ৰাজনীতিটো জাতিৰ ওপৰত নহয়,
ৰাজনীতিটো দেশৰ ওপৰত নহয় দেশ গঢ়িবৰ কাৰণে ৰাজনীতি লাগে সমাজ গঢ়িবৰ কাৰণে ৰাজনীতি লাগে আমাৰ অঞ্চলটো আগুৱাই নিয়াৰ কাৰণে ৰাজনীতি লাগে কিন্তু ৰাজনীতিটো আমি ইমান লেভেললৈকে কৰিব নালাগে যাহাতে সমাজটো ধ্বংস হৈ যায় চনত UPPL আমি পৰিৱৰ্তন দৰকাৰ UPPL চৰকাৰ এটা স্লোগান লৈ পেলাই আমি ইলেকশ্যনলৈ আহিলোঁ আৰু পৰিৱৰ্তন কোনটো কোনটো বিষয়ত কৰিব এই কথাখিনি আমি ফোকাস কৰিলোঁ প্ৰথম পৰিৱৰ্তন হিংসাৰ পৰা শান্তিলৈ এই অঞ্চলটো আনিব লাগিব আৰু হিংসাৰ পৰা শান্তিলৈ আনাৰ কাৰণে ফাৰ্ষ্ট আমি চৰকাৰ গঠন কৰি বডোলেণ্ড হেপিনেছ প্ৰগ্ৰাম এটা আৰম্ভ কৰিলোঁ আমি জানো যে আমাৰ ওচৰ চুবুৰীয়া দেশখনত গ্ৰছ নেশ্যনেল হেপিনেছ বুলি এটা প্ৰগ্ৰাম আছে আমি আমাৰ বডোলেণ্ড অঞ্চলত ভাৰতবৰ্ষত এনেকুৱা প্ৰগ্ৰাম কতো নাই কিন্তু এই কাউন্সিলখনত বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলত বিটিআৰত আমি বডোলেণ্ড হেপিনেছ মিছন আৰম্ভ কৰিলোঁ য'ত বিভিন্ন সময়ত বিভিন্ন হিংসাৰ বলি হোৱা এই লোকসকলক টাৰ্গেট কৰি এই জনগোষ্ঠীবিলাকক টাৰ্গেট কৰি আমি বডোলেণ্ড হেপিনেছ মিছনটো আৰম্ভ কৰিলোঁ আৰু বডোলেণ্ড হেপিনেছ মিছনৰ দ্বাৰা বডোলেণ্ডত কিমান জনগোষ্ঠী আছে এই জনগোষ্ঠীবিলাকৰ নেতৃত্ব কোন এই জনগোষ্ঠীবিলাকৰ সামাজিক দায়িত্ব কোনে লৈছে এই জনগোষ্ঠীবিলাকৰ সাংস্কৃতিক দায়িত্ব কোনে লৈছে এই আটাইবোৰ সংগঠনক আমি কানেকশ্যন কৰিলোঁ আৰু তেখেতসকলৰ লগত আমি যেতিয়া সম্পৰ্কত আহিলোঁ সম্পৰ্কত আহিবলৈ চেষ্টা কৰিলোঁ আৰু সম্পৰ্কত অহাৰ লগে লগে এই জনগোষ্ঠীবিলাকৰ আশা আকাংক্ষা তেখেতসকলৰ খং দুখ বেদনা এই কথাবিলাক আমি লাহে লাহেকৈ বুজিবলৈ সক্ষম হ'লোঁ যদিও আমি সহবাসস্থান কৰোঁ আমাৰ চৰকাৰে 26টা জনগোষ্ঠীৰ লিষ্ট ওলোৱাৰ আগত ইয়াত কোনোৱে ক'ব পৰা নাছিল যে ইয়াত যে 26টা জনগোষ্ঠী আছে ইয়াত 15 লাখ 18 লাখ তেনেকুৱা জনসংখ্যা আছে কিছুমান জনগোষ্ঠীৰ 12 লাখ জনসংখ্যা আছে কিছুমান জনসংখ্যা আছে 25,000 টকাও জনগোষ্ঠী আছে সো এই 18 লাখ বা 12 লাখ বা 15 লাখ জনসংখ্যা থকা জনগোষ্ঠী আৰু 25,000ৰ পৰা 10,000 জনসংখ্যা থকা জনগোষ্ঠী আমি একেলগে সহবাসস্থান কৰোঁ গতিকে আজি ভাৰত স্বাধীন হোৱাৰ পিছত এই জনগোষ্ঠীবোৰো স্বাধীন হ'ল এই জনগোষ্ঠীবোৰৰ প্ৰত্যেকজন ব্যক্তিয়ে স্বাধীন হ'ল কিন্তু স্বাধীন ভাৰতত এই সকল জনগোষ্ঠীৰ ব্যক্তিসকলে আজিও ভাবে যে আমাৰ স্বাভিমানটো আমি জীয়াই ৰাখিব পৰা নাই আমাৰ পৰিচয় অস্তিত্বটো আমি জীয়াই ৰাখিব পৰা নাই আৰু সেই কাৰণে এই জনগোষ্ঠীবোৰক এটা ক্ষুদ্ৰ কাউন্সিল চৰকাৰে কেনেকৈ তেখেতসকলৰ আত্মমৰ্যাদা দিব পৰা যায় কেনেকৈ তেখেতসকলক এটা ৰিকগনিশ্যন দিব পৰা যায় চৰকাৰীভাৱে এই কথাবিলাক আমি হেপিনেছ মিছনত আনা হ'ল আৰু আজি বডোলেণ্ডৰ যিটো বডোলেণ্ড মডেল অফ ডেভেলপমেণ্ট এণ্ড পিচ ইয়াত আমি এটা কাম কৰিবলৈ সক্ষম হ'লোঁ যে 26টা জনগোষ্ঠীক আমি খন্তেক সময়ৰ কাৰণে হ'লেও 5 বছৰৰ কাৰণে হ'লেও আমি একেলগে বহিবলৈ একেলগে কথা পাতিবলৈ একেলগে বিবেচনা কৰিবলৈ আলোচনা কৰিবলৈ আমি আজি ভাল এটা পৰিৱেশ গঢ়িব পাৰিছোঁ বিভিন্ন কলেজবিলাকত আমি লেংগুৱেজ লেব বহুতখিনি আমি প্ৰদান কৰিলোঁ যাহাতে আমাৰ স্কুল কলেজৰ শিক্ষাবিলাক এটা ষ্টেণ্ডাৰ্ডলৈ আহি যাব পাৰে ইয়াৰ লগে লগে আমি এই স্কুল কলেজৰ ষ্টুডেণ্টবিলাকক কাউন্সিলিং কৰাৰ কাৰণে কাউন্সিলৰ আমি এপইণ্ট কৰিলোঁ বহুতখিনি কাম কৰিলোঁ যিটো নেকি বডোলেণ্ডটো স্মাৰ্ট বডোলেণ্ডৰ ফালে আমি লৈ যাব পাৰোঁ আমাৰ টিচাৰসকলক ট্ৰেইনিং দিলোঁ অফিচাৰসকলক ট্ৰেইনিং দিয়া হ'ল প্ৰত্যেকটো ছেকশ্যন VCDC চেয়াৰমেনবিলাকক ট্ৰেইনিং দিয়া হ'ল সব ছেকশ্যনৰ মানুহ মানে আমি তেখেতসকলৰ কোৱালিটি এনহেঞ্চমেণ্টৰ কাৰণে কেপাচিটি বিল্ডিঙৰ কাৰণে ট্ৰেইনিং দিয়া হ'ল যাহাতে অলপ স্মাৰ্টলি কাম কৰিব পাৰে তাৰপিছত গ্ৰীণ বডোলেণ্ডৰ এটা সময়ত আমাৰ ভাল ভাল ফৰেষ্টবিলাক মানে লাহে লাহে ধ্বংস হৈ গৈছিলে আজি আমাৰ সময়ত প্ৰায় 900 স্কয়াৰ কিলোমিটাৰ আমাৰ ৰায়মানা নেশ্যনেল পাৰ্ক আমি পুনৰ নোটিফাই কৰি ৰেষ্টৰ কৰিলোঁ চিকনা জহলাও নেশ্যনেল পাৰ্ক পুনৰ আমি ডিক্লেয়াৰ কৰিলোঁ আৰু চিকনা জহলাও এৰিয়াটো এটা সেক্ৰেট এটা মানে আমাৰ ফৰেষ্ট হয় এটো আমি প্ৰটেকশ্যন কৰাৰ কাৰণে কনজাৰভেশ্যন কৰাৰ কাৰণে কাম কৰিলোঁ উল্টা পানীত আমি বাটাৰফ্লাইৰ কাৰণে এটা ৰিচাৰ্চ চেণ্টাৰ ইতিমধ্যে আমি আৰম্ভ কৰিলোঁ মানাহৰ কাৰণে আমি বহুত কাম কৰিলোঁ এতিয়া আমি নতুনকৈ খালংগৰ ওয়াইল্ড লাইফ সেঞ্চুৰী আকৌ ডিক্লেয়াৰ কৰিবলৈ গৈ আছে এই ফৰেষ্ট অঞ্চলত ধ্বংস হৈ যোৱা গছবিলাক পুনৰ ৰুবলৈ আমাৰ চৰকাৰী তৰফৰ পৰা আৰু বিভিন্ন বেচৰকাৰী সংস্থাবিলাক মাল্টিনেশ্যনেল কোম্পানীবিলাকতো আমি হাতত লৈছোঁ যিসকলে আহি প্লাই তাত CSR দ্বাৰা প্লেণ্টেশ্যনৰ কামবিলাক আৰম্ভ কৰিছোঁ আমি বডোলেণ্ড যিটো গ্ৰীণ মিছন ইয়াৰ আণ্ডাৰত যে বডোলেণ্ড গ্ৰীণ বডোলেণ্ড যিটো নিৰ্মাণ কৰা ইয়াৰ যিটো এজেণ্ডা আছিলে বডোলেণ্ড গ্ৰীণ মিছন এটা আৰম্ভ কৰিছোঁ প্ৰত্যেক বছৰত 2%
আমাৰ বাজেটৰ আমি বডোলেণ্ড গ্ৰীণ মিছনত ৰাখাৰ কাৰণে ঠিক কৰিছোঁ যাহাতে গ্লোবেল ৱাৰ্মিংটো আমাৰ এই অঞ্চলত অলপ হ'লেও আমি প্ৰটেকশ্যন দিব পাৰোঁ আৰু বায়োডাইভাৰ্চিটিটো আমি ইয়াত যেনেকৈ নহওক ৰেষ্টৰ কৰিব পাৰোঁ আমি ভালকৈ আমি ইয়াতে মেইনটেইন কৰিব পাৰোঁ বডোলেণ্ড গ্ৰীণ মিছনত তিনিটা আমি পইণ্ট ৰাখিছোঁ এটা হ'ল ৰিজেনেৰেশ্যন বা এফৰেষ্টেশ্যনৰ এটা এজেণ্ডা এইটো গাঁৱতে হওক বা ফৰেষ্টতে হওক ইয়াৰ নেক্সট এজেণ্ডাটো হৈছে ৱাটাৰ কনজাৰ্ভেশ্যন আমাৰ যোৱা 2 বছৰ আগত কোকৰাঝাৰত হঠাৎ আমাৰ ৱাটাৰ লেভেলটো কমি গৈছে আৰু চিৰাঙতো আমাৰ ৱাটাৰ লেভেলটো কমি গৈছে এই বছৰৰ চিৰাঙত আপোনালোকে দেখিবলৈ পাইছে যে চিৰাং ডিষ্ট্ৰিক্টত আমাৰ যেটো মানাস চেৰপাং সমষ্টি বিজনী অঞ্চলত তাত হঠাৎ ৱাটাৰ লেভেলটো বহুত কমি গৈছে তো সেই অঞ্চলবিলাকত ট্যাঙ্ক কেদি লৈ যায় পানী দিব লগা হৈছে গতিকে আমাৰ ৱাটাৰ লেভেলটো মেইনটেইন কৰাৰ কাৰণে আমি ৰুৰকিৰ পৰা নেশ্যনেল ইনষ্টিটিউট হাইড্ৰলজিৰ দ্বাৰা ৱাটাৰ লেভেলটো আমি ষ্টাডি কৰি আছোঁ ৰিচাৰ্চ কৰি আছোঁ যাহাতে অনাগত দিনত আমি গ্ৰাউণ্ড ৱাটাৰটো ইউজ নকৰি পেলাই আমি সোৰ্সৰ ৱাটাৰ আৰু ৰেইন ৱাটাৰ হাৰ্ভেষ্ট কৰি পেলাই আমাৰ জীৱিকা আমাৰ খেতি সব মেইনটেইন কৰিব পাৰোঁ যাহাতে বডোলেণ্ডখন সদায় সেউজ হৈ থাকে গ্ৰীণ হৈ থাকে ইয়াৰ লগে আছিলে সকলো ৰাজপথৰ আহিছিল ধৰ্ণা দিছিল ৰেলী কৰিছিল কিন্তু আজি সকলো ৰেষ্ট হৈ আছে এটা ষ্টেবল অৱস্থাত আছে ইনষ্টেবিলিটি টু ষ্টেবল ৰুললেছ টু ৰুল আগত বিপিএফৰ সময়ত কোনো ৰুল বোলা এটা বিষয় নাছিলে ৰাতিপুৱা কি হয় গধূলি কি হয় চৰকাৰী নিয়ম কি হয় অনিয়ম কি হয় কোকৰাঝাৰত এটা সময়ত হেলমেট পিন্ধিলেহে ফাইন আছিলে ভাৰতবৰ্ষত হয়তো প্ৰথম এটা অঞ্চল আছিলে য'ত হেলমেট পিন্ধিলে ফাইন হয় বেলেগত হেলমেট নিপিন্ধিলে ফাইন হয় আজি হেলমেট পিন্ধি মানুহবিলাকে ফাইন দিয়াৰ পৰা হেলমেট নিপিন্ধি ফাইন দিয়ালৈকে আজি বডোলেণ্ডখন ট্ৰেন্সফৰ্ম হ'ল যিটো আমি পৰিৱৰ্তন বুলি কোৱা হয় ইয়াত মানে বহুত আছিলে এটা সময়ত সব গাড়ীতে প্ৰায় মানে 70% গাড়ীতে কলা গ্লাছ লগায় কলা গ্লাছ আমাক কিয় লাগে ইয়াত কোনবা ভিআইপি কোনবা কিবা থ্ৰেড আছে তাক লুকাই ফেলাই যাব লাগে বা কিবা বেয়া চিন্তাৰ মানুহ আছে কাক লাগে ইয়াত কলা গ্লাছ আমি আহাৰ পৰা আমি পুলিচ প্ৰশাসনক সদায় অনুৰোধ কৰি আহিছোঁ যে ইয়াত কলা গ্লাছ কোনো ইউজ কৰিব নালাগে গ্লাছত গাড়ীৰ গ্লাছত কোনো কলা পেপাৰ দিব নালাগে যাহাতে ইয়াত সকলোৱে এটা সাহস আৰু সকলোৱে এটা ট্ৰান্সপাৰেন্ট চিন্তা কৰিব পাৰে মুকলিকৈ বিচাৰণ কৰিব পাৰে মুক্ত এটা চিন্তাৰে আগবাঢ়ি যাব পাৰে ইয়াত কোনো লোক ঢাকৰ এটা পৰিৱেশ ৰাখিব নালাগে কাউন্সিল চৰকাৰত কোনো ৰুল নাছিলে ইয়াত কোনোবা 12টা বজাত আহে 1টা বজাত যায় কোনোবা 1টা বজাতহে ডিউটি লৈ আহে সো এই কথাবিলাক আজি আমি ৰুললেছৰ পৰা ৰুলত আমি লৈ আহিছোঁ ইয়াত অকল কাউন্সিলত নহয় ডিস্ট্ৰিক্ট অফিস সাব ডিভিজন অফিস ব্লক অফিস বিলাকতো কোনো মানুহে ৰেগুলাৰলি ডিউটি কৰা নাছিলে কিন্তু এতিয়া সবে ডিউটি কৰিব লাগে আৰু নিয়মিতভাৱে ডিউটি কৰাৰ কাৰণে আমাৰ গ্ৰাছ ৰুটৰ পৰা ওপৰলৈকে ডেভেলপমেন্টটো খুব ফাষ্ট হৈছে আমি দেখিবলৈ পাইছোঁ যে এই অঞ্চলটো ডিস্টাৰবেন্স এৰিয়া বুলি কেনে বহুতে আহা নাছিলে আজি বডোলেণ্ডত আহিবলৈ বহুতে বিচাৰে এটা সময়ত বডোলেণ্ডত আহিব লাগিলে 10 বাৰ ফোন কৰিছিলে বডোলেণ্ডত আহি পোৱাৰ পিছত কোকৰাঝাৰত আহি পোৱাৰ পিছত আপোনজনে যদি গুৱাহাটীত আছে দিল্লীত আছে ঘণ্টাই ঘণ্টাই ফোন কৰে ঠিকে আছানে কিন্তু আজি ইয়াত বহুতে পৰিয়াল লৈ প্লাই কোকৰাঝাৰলৈ ফুৰিবলৈ আহে সৰলপাৰালৈ ফুৰিবলৈ যায় আমাৰ উল্টা পানীলৈ উল্টা পানী সাইডলৈ ফুৰিবলৈ যায় ৰাইমানাৰ ফালে ফুৰিবলৈ যায় খুব সুন্দৰ এটা পৰিৱেশ আজি আমি ঘূৰাই পাইছোঁ গতিকে আজি এই 5 বছৰৰ চৰকাৰৰ যেটো অনুভূতিত চৰকাৰৰ যেটো এজেন্ডা ইয়াৰ ওপৰত মই কিছুমান কথা ক'ব বিচাৰিছোঁ আমি ৰাখিছোঁ প্লাষ্টিক ফ্ৰী জোন কৰাৰ কাৰণে এতিয়া এই বছৰ আমি যেটো সিঙ্গল ইউজ প্লাষ্টিক এটো লাহে লাহে কমাবৰ কাৰণে প্লাষ্টিক অল্টাৰনেটিভ কিছুমান প্ৰডাক্ট আমি বায়োডিগ্ৰেডেবল আমাৰ যেটো বেগ কিছুমান প্ৰডাকশন বিলাক আমি আৰম্ভ কৰিছোঁ যাহাতে বডোলেণ্ডৰ লাহে লাহে কৈ আমাৰ প্লাষ্টিক ইউজটো কমি যায় এই তিনিটা কাম আমি বডোলেণ্ড গ্ৰীণ মিছনৰ মানে আন্ডাৰত ৰাখা হৈছে তাৰ পিছত পিসফুল বডোলেণ্ড যেটো মই হ্যাপিনেস মিছনৰ কথাটো কৈছোঁ এতিয়া চৰকাৰীভাৱে আমাৰ যেটো লাইভলিহুড শান্তি আহিল আমাৰ যি সশস্ত্ৰ সংগ্ৰামী বিলাকে ঘৰলৈ আহিল নিজৰ ঘৰত গল তেখেতসকলে কোনোবা 10 বছৰ 15 বছৰ ঘৰ এৰি গৈছিলে আজি নিজৰ পৰিয়ালৰ লগত ঘূৰি আহিছে কিন্তু জীৱিকাটো ইয়াতে খুগম কৰিব লাগিব এই কাৰণে আন্ডাৰগ্ৰাউণ্ডৰ পৰা আহা যিখিনি মেইন ষ্ট্ৰীমত আমাৰ দাদা ভাই সকল আছে এই সকলৰ কাৰণে ফিন ৰেডমখাং বুলি এটা প্ৰগ্ৰাম আমি আৰম্ভ কৰিলো যত নেকি কোঅপাৰেটিভ মুভমেন্টটো আমি পুনৰ ইয়াত আৰম্ভ কৰিছো যোৱা বছৰত 5 কোটি টকা আমি প্ৰদান কৰিছো যাহাতে যি সকল আমাৰ প্ৰাক্তন সংগ্ৰামী সকল আছে সশস্ত্ৰ সংগ্ৰামী তেখেত সকলে মূল খুঁটিৰ আহাৰ পিছত তেখেত সকলৰ জীৱিকাটো ঠিক কৰি ল'ব পাৰে ইয়াৰ লগে লগে বাকি যুৱ যুৱতী সকল আমাৰ অঞ্চলৰ পৰা
হাজাৰ হাজাৰ লোক বাহিৰত কাম কৰিবলৈ যায় নিজৰ ঘৰ এৰি, কাৰণ বড়োলেণ্ডত ইণ্ডাষ্ট্ৰী নাই। আমাৰ ইণ্ডাষ্ট্ৰী বুলি ক'লে এগ্ৰিকালচাৰ এণ্ড এলাইটছ, আমাৰ ইণ্ডাষ্ট্ৰী বুলি ক'লে হেণ্ডলুম এণ্ড টেক্সটাইল, যিটো নেকি আমাৰ চেৰিকালচাৰ, এই যিটো এগ্ৰ' প্ৰডাক্ট আৰু বাকী আমাৰ হাতৰ কাম যিটো ক্ৰাফ্ট, এইটোৱে আমাৰ কি কয় আমাৰ ইকনমি। এই ইকনমিটো বুষ্ট কৰাৰ কাৰণে, সেই ইকনমিটো ষ্ট্ৰেংথেন কৰাৰ কাৰণে কোঅপাৰেটিভ মুভমেণ্টটো আমি আকৌ ষ্ট্ৰং কৰিছোঁ। বড়োলেণ্ডত আগৰ পৰাই 4900 ৰেজিষ্টাৰ্ড কোঅপাৰেটিভ ছ'চাইটি আছে, কিন্তু ইয়াৰ ভিতৰত 1500 এনেকুৱা কোঅপাৰেটিভ ছ'চাইটি আছে, দে আৰ ভেৰি এক্টিভ। সেই 1500 কোঅপাৰেটিভ ছ'চাইটিক লৈ পেলাই আমি বড়োলেণ্ডত ইকনমিক ৰিভলিউশ্যন এটা অনাৰ কাৰণে কাম কৰিছোঁ, য'ত চৰকাৰৰ পৰা কিছুমান ফাণ্ড আমি ইতিমধ্যে এল'কেট কৰিছোঁ। ইয়াত অকল এক্স মিলিটেণ্ট বা ফৰ্মাৰ আমাৰ সশস্ত্ৰ সংগ্ৰামী নহয়, বাকীখিনিৰ কাৰণে আমি এই লাইভলিহুড মিছনটো বডোফা লাইভলিহুড মিছন নাম দি পেলাই ইয়াত অগৰু প্লেণ্টেশ্যন কৰা, ইয়াত স্কিল ট্ৰেইনিং কৰা, ইয়াত কোনোবা পিক মিছন, হেণ্ডলুম মিছন, বিভিন্ন কামত তেখেতসকলক নিয়োজিত কৰাৰ কাৰণে আমি বডোফা লাইভলিহুড মিছনৰ দ্বাৰা কাম কৰি আছোঁ। লিটাৰেচি কাউন্সিলিং প্ৰগ্ৰামটো আমাৰ খুব সুন্দৰকৈ চলি আছে। এই প্ৰগ্ৰামৰ দ্বাৰা আমাৰ বহুতখিনি লাভান্বিত হৈছে। GI টেগিং, আজি চবেই জানে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন, বিভিন্ন আমাৰ ট্ৰেডিশ্যন কালচাৰ এইবিলাক প্ৰিজাৰ্ভ কৰিবৰ কাৰণে, আমাৰ বিভিন্ন ঐতিহাসিক দিশবিলাক প্ৰিজাৰ্ভ কৰিবৰ কাৰণে আমাৰ GI টেগিংটো অল অভাৰ ৱৰ্ল্ড আজি খুব এটা ইম্পৰ্টেণ্ট এটা ছাবজেক্ট হৈ পৰিছে। বড়োলেণ্ড চৰকাৰে আমাৰ তাত একেলগে 21টা আমাৰ বিভিন্ন আইটেম, যি আইটেমছবিলাক আমাৰ জাতীয় জীৱনৰ লগত, আমাৰ সমাজ জীৱনৰ লগত, আমাৰ সংস্কৃতিৰ লগত জড়িত হৈ আছে, এই বিভিন্ন আইটেমছবিলাক আমি ইতিমধ্যে প্ৰিজাৰ্ভ কৰিব পাৰিছোঁ। GI টেগিঙৰ দ্বাৰা আমি ৰিকগনেশ্যন এটা ৰাখিব পাৰিছোঁ, আৰু সেইখিনি এটা ৰেজিষ্টাৰ কৰি পেলাই চিৰদিনৰ কাৰণে এইখিনি প্ৰিজাৰ্ভ কৰাৰ কাৰণে ব্যৱস্থা কৰিবলৈ পাৰিছোঁ। তো গতিকে আৰু 6টা আমি নতুন আইটেম আৰু আনিছোঁ। এই আইটেমখিনিও আমাৰ ইয়াত ইতিমধ্যে আমি এইটো ৰেজিষ্ট্ৰেশ্যনৰ পথলৈ গৈ আছে। মোবাইল মেডিকেল ইউনিট হান্স ফাউণ্ডেশ্যনৰ দ্বাৰা আমি আমাৰ 36 মোবাইল মেডিকেল ইউনিট আমাৰ অঞ্চলত ঘূৰি আছে, আৰু 5 লাখ যোৱা 2 বছৰত 5 লাখ বিভিন্ন বেমাৰত পৰি থকা লোকসকলক ট্ৰিটমেণ্ট কৰিবলৈ পাৰিছে। তেখেতসকলে 5 লাখ বেনিফিচাৰীলৈ গৈ পাইছে। আমাৰ মটৰাইজ বোট এম্বুলেঞ্চৰ কাৰণে 4টা বোট বিভিন্ন অঞ্চলত নাৱেদি গৈ ট্ৰিটমেণ্ট কৰাৰ কাৰণে এই প্ৰগ্ৰামটো আৰম্ভ হ'বলৈ গৈ আছে। নাইবাৰহুড কেয়াৰ যিটো প্ৰগ্ৰাম আছে, তাত আমাৰ 36,293 আমাৰ বিভিন্ন চিটিজেনৰ লগত এংগেজ কৰি নিউট্ৰিশ্যন, জেণ্ডাৰ, মেটাৰনেল কেয়াৰ এই কামবিলাক কৰা হৈছে। বড়োলেণ্ডত বহুত আমাৰ হস্পিটেলবিলাক তাত লেবাৰ ৰুমবিলাক নাছিলে, ডেলিভাৰীবিলাক হ'ব পৰা নাছিলে, যাৰ কাৰণে আমাৰ IMR, MMR বহুত বেছি নাম্বাৰটো বেছি আছিলে। এটা সময়ত কোকৰাঝাৰ ভাৰতৰ ভিতৰতে মানে হায়েষ্ট আমাৰ MMR, IMR আছিলে, কিন্তু আজি কোকৰাঝাৰ ভাৰতৰ ভিতৰত হায়েষ্ট নহয়, কোকৰাঝাৰ বহুত ইম্প্ৰুভ হৈ গ'ল। আমাৰ 5টা ডিষ্ট্ৰিক্টৰ ভিতৰত অকল ওদালগুৰি ডিষ্ট্ৰিক্ট অলপ আমি তলত পৰি আছোঁ, কাৰণ তাৰ চাহ বাগিচা আছে, আৰু চাহ বাগিচাৰ লোকসকলে ইনষ্টিটিউশ্যনেল ডেলিভাৰীটো বহুত সময়ত তেখেতসকলে নিবিচাৰে, ইয়াৰ পৰা দূৰত থাকে। আদাৰৱাইজ আমাৰ যিটো আছে IMR, MMR সেইটো খুব ভাল হৈ গ'ল। শেহতীয়াভাৱে মেলেৰিয়া হৈছিলে 2বাৰকৈ, আৰু এমাহৰ ভিতৰত আমি মেলেৰিয়াৰ যিটো স্প্ৰেড সেইটো আমি কণ্টেইন কৰিব পাৰিছোঁ, কাৰণ আমাৰ হাতত এতিয়া খুব মানে ৰবাষ্ট ছিষ্টেম আছে, আমাৰ হাতত খুব ভাল ছিষ্টেম আছে, যাৰ দ্বাৰা আমি হেল্থ ছাৰ্ভিচেছটো আমি খুব ভালকৈ ইম্প্ৰুভ কৰিব পাৰিছোঁ। আমাৰ তাত এতিয়া বিভিন্ন প্ৰগ্ৰামবিলাকৰ ভিতৰত মই কেইটামান প্ৰগ্ৰাম আপোনাৰ আগত ক'ব বিচাৰিছোঁ। লাখপতি যিটো বাইদেউ প্ৰগ্ৰাম, এইটো VPRP প্ৰগ্ৰাম, ইয়াত আমাৰ বহুতখিনি ছাকচেছ হৈছে। প্ৰায় 23.712 crore আমি ইয়াতে খৰচ কৰি 9,880 উইমেন্সবিলাকক 1 লাখ আৰ্ণ কৰিব পৰা কেপাচিটিলৈ আমি লৈ যোৱাৰ প্ৰগ্ৰাম আমাৰ হৈ আছে। ইয়াৰ ভিতৰত অলৰেডি 1,976 এছেট বনোৱা হ'ল। আমাৰ এই বছৰৰ টাৰ্গেটটো হ'ল 10,000। মাইগ্ৰেণ্ট যিবিলাক উমেন আছে, আজি ঘৰ বাৰী এৰি বাহিৰত কাম কৰিব যায়, মাইগ্ৰেণ্ট ওমেনবিলাকৰ কাৰণে বড়োলেণ্ড চৰকাৰে আমি মাইগ্ৰেণ্ট ওমেন বিলাকৰ ৰিহেবিলিটেশ্যন আৰু এমপ্লয়মেণ্ট প্ৰগ্ৰাম ৰাখিছোঁ। কোনোবা যদি এপ্লাই কৰে, বাহিৰৰ পৰা ঘৰত আহি কিবা কৰিব বিচাৰে, আমি তেখেতসকলক ছাপোৰ্ট কৰিব পাৰোঁ। কালচাৰ আছে, প্ৰত্যেকটো কালচাৰটো জীয়াই ৰখাৰ কাৰণে বড়োলেণ্ড চৰকাৰে ৰাগাম বুলি এটা প্ৰগ্ৰাম আমি আৰম্ভ কৰিছিলোঁ, আৰু সেই প্ৰগ্ৰামত আমি চব জনগোষ্ঠীৰ কালচাৰকে
ইয়াত শ্ব'কেছ কৰিবলৈ নিজৰ কালচাৰৰ ওপৰত সেমিনাৰ কৰিবলৈ আমি সুযোগ দিছোঁ আজিৰ সময়ত আপোনালোকে দেখিবলৈ পাব বড়োলেণ্ডটো ইমান এটা সুন্দৰ হৈ গ'ল প্ৰত্যেকটো জনগোষ্ঠীৰ কালচাৰ আজি পুনৰ সজীৱিত হৈ উঠিছে পুনৰ শক্তিশালী হৈ উঠিছে এই কথাটো মই আপোনালোকক ক'বলৈ পাই আনন্দিত হৈছোঁ চাকৰি বুলি ক'লে আগৰ বিপিএফৰ সময়ত কন্ট্ৰেকচুৱেল চাকৰিটো লাখ লাখ টকা লৈছিলে আমি আজিলৈকে প্ৰায় 10,000 চাকৰি দিছোঁ য'ত টিচাৰবিলাক আছে বিভিন্ন চাকৰি দিছোঁ এই চাকৰি দিয়াত কোনো পইচা দিব লগা হোৱা নাই আৰু কন্ট্ৰেকচুৱেল চাকৰি নহয় সব ৰেগুলাৰ চাকৰি গতিকে আজিৰ সময়ত আমি গৌৰৱ অনুভৱ কৰিছোঁ 17 বছৰত তেখেতসকলে হাজাৰৰ সংখ্যাত কন্ট্ৰেকচুৱেল কোনো নিয়ম নীতি নোহোৱাকৈ চাকৰি দিছে আৰু 5 বছৰত আমি চাকৰি দিছোঁ য'ত প্ৰত্যেকটো চাকৰিয়া ৰেগুলাৰ চাকৰি ইয়াত কোনো কন্ট্ৰেকচুৱেল চাকৰি নাই গতিকে আজিৰ সময়ত এই কথাটো এই কামটো কৰিবলৈ পাই মই আনন্দিত হৈছোঁ যে আমাৰ চৰকাৰখনে নিজৰ কমিটমেণ্টটো ৰাখিছে আৰু আমি নিজৰ কামখিনি খুব সুন্দৰকৈ আমি কৰিবলৈ পাইছোঁ ভাৰত চৰকাৰৰ যিটো আঁচনি আছিলে আমাৰ চুক্তিত সেই আঁচনিখিনি আমাৰ ইয়াত লাহে লাহেকৈ আহি আছে ৰাজ্য চৰকাৰৰ যিখিনি আঁচনি আমি পাইছিলোঁ পেকেজ হিচাপে ইতিমধ্যে ৰাজ্য চৰকাৰৰ আঁচনিও আমাৰ ইয়াত বহুতখিনি আহি গ'ল আমাৰ সময়ত আৰু এটা নতুন মেডিকেল কলেজ আমি তামুলপুৰত পাবলৈ সক্ষম হৈছোঁ আৰু কোকৰাঝাৰ যিটো গভৰ্ণমেণ্ট কলেজ আছিলে সেইখনো আমি ইউনিভাৰ্চিটি পাবলৈ আমি সক্ষম হৈছোঁ 10খন কলেজ ইতিমধ্যে প্ৰভিন্সিয়েলাইজ কৰা হৈ গ'ল আমি বিজ্ঞানটো বিশেষকৈ গুৰুত্ব দিয়া হৈছে গতিকে সায়েন্স এডুকেশ্যন প্ৰগ্ৰাম আৰম্ভ কৰিছোঁ তাত আগষ্টে ফাউণ্ডেশ্যনৰ দ্বাৰা 30,000তকৈ অধিক ছাত্ৰ ছাত্ৰীবিলাকক সায়েন্সৰ ওপৰত আমি এৱাৰনেছ দিবলৈ পাৰিছোঁ সায়েন্স বিষয়ৰ ওপৰত আমি স্পেচ লেব ইতিমধ্যে আৰম্ভ কৰিছোঁ আমি এষ্ট্ৰনমিৰ ওপৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞান সাবজেক্টত পঢ়িবলৈ পায় কিন্তু তেখেতসকলে কোনো মডেল এটা ইয়াত দেখিবলৈ নাপায় এইকাৰণে ভূমিকা স্পেচ চেণ্টাৰৰ লগত লগ লাগি আমি আমাৰ বিভিন্ন স্কুল হায়াৰ ছেকেণ্ডাৰী স্কুলত 10খনতকৈ বেছি আমি স্কুলতে স্পেচ লেব আমি বনাবলৈ পাই খুব আনন্দিত হৈছোঁ আমাৰ বড়োলেণ্ড ইউথ এমপ্লয়মেণ্ট মিছন য'ত আমাৰ 25টা বিভিন্ন পাৰ্টনাৰ অৰ্গেনাইজেশ্যন আছে এই সকলৰ লগতো আমি বিভিন্ন কাম কাজবিলাক কৰি আছোঁ আৰু ইউথ এমপ্লয়মেণ্টটো আমি খুব ভালকৈ চোৱা চিতা কৰিছোঁ যাতে আমাৰ ইউথবিলাকে খুব ভালকৈ নিজৰ এমপ্লয়মেণ্টটো পাব পাৰে আপোনালোকে গম পাইছে সুপাৰ 50 বড়োলেণ্ডত সুপাৰ 50 মিছনটো আমি ৰাখিছিলোঁ কাৰণ দীঘলীয়া সময় আনৰেষ্ট হোৱাৰ কাৰণে এই অঞ্চলৰ পৰা আমাৰ যিটো বিউৰোক্ৰেট বা যিটো নেকি আমাৰ ACS IS অফিচাৰ হ'ব লাগে তেনেকুৱা আমাৰ ইয়াত পঢ়াৰ পৰিৱেশ নাছিলে গতিকে বড়োফা সুপাৰ 50ত আমি যোৱা 3 বছৰত 50জন ল'ৰা ছোৱালী মেডিকেলৰ কাৰণে প্ৰত্যেক বছৰে 50জন ল'ৰা ছোৱালী ইঞ্জিনিয়াৰিঙৰ কাৰণে 50জন ল'ৰা ছোৱালী UPSC আৰু 50জন APSCৰ কাৰণে 3টা বছৰত স্পন্সৰ কৰিছোঁ আৰু সেই ল'ৰা ছোৱালীৰ ভিতৰত কিছুমানে ইতিমধ্যে APSC পাছ কৰিছে আৰু APSC কণ্ডাক্ট কৰা বিভিন্ন জববিলাকত তেখেতসকলে আজি এংগেজমেণ্ট পাইছে যিটো আমি পাই যে যিখিনি আমাৰ যুৱ যুৱতীসকল আছে তেখেতসকলে আনস্কিল বাহিৰত কাম কৰিবলৈ যায় আনস্কিল কাৰণে তেখেতসকলে যিমানখিনি ৰিমুনাৰেশ্যন পাব লাগে বা যিমানখিনি তেখেতসকলে বেতন পাব লাগে এইখিনি নাপায় তো সেইকাৰণে তেখেতসকলক স্কিল কৰাৰ কাৰণে যিমানখিনি ITI আছিলে আমাৰ ইয়াত 7টা ITI আছিলে ভালকৈ চলা নাছিলে এতিয়া 11টা ITI আমাৰ খুব ভালকৈ চলি আছে আৰু কিছুমান প্ৰাইভেট CSRৰ পৰাও আমাৰ ITI ইয়াত আৰু ডেভেলপ কৰা হৈছে যাতে সবকো স্কিল কৰিব পৰা যায় প্ৰায় 50,000তকৈ অধিক আমাৰ যুৱ যুৱতীসকলক যোৱা 5টা বছৰত স্কিল কৰা হৈ গ'ল VCDC ৱাইজত স্কিলৰ ওপৰত এৱাৰনেছ কৰা হৈ গ'ল আমাৰ টাৰ্গেট আছে যে এই যে আমাৰ স্কিলিং যিটো প্ৰগ্ৰামছ যে স্কিল ইণ্ডিয়াটো টাৰ্গেট কৰি প্ৰায় স্কিলিং যিটো প্ৰগ্ৰাম এইটো আমি কণ্টিনিউ কৰি যাম যিটো নেকি আমি স্মাৰ্ট বড়োলেণ্ড ক'লোঁ তাত লেণ্ড ডকুমেণ্ট ডিজিটাইজ কৰাৰ লগতে লেণ্ডৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি বৈশুমুঠি 1.0 আৰু বৈশুমুঠি 2.0 দুটা আমি মিছন ভূমিৰ কাৰণে ৰাখিছোঁ বড়োলেণ্ড অঞ্চলত যোৱা সময়ছোৱাত ভূমিক লৈ পেলাই বহুত ৰাজনীতি হৈ গৈছে এই ভূমিৰ কথা কৈ পেলাই বড়ো অনাবড়ো আমাৰ মাজত বিভাজন হৈছে ভূমিৰ কথা কৈ পেলাই বিভিন্নজনে বিভিন্ন কথা কৈ আমাৰ লগত সংঘাত আনিছে এই সংঘাতটো চিৰদিনৰ কাৰণে বন্ধ কৰাৰ কাৰণে এই সংঘাতটো চিৰদিনৰ কাৰণে সমাপ্ত কৰাৰ কাৰণে আমি ভূমিৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আগবাঢ়িছোঁ আজি আপোনালোকৰ আগত মই ক'বলৈ পাই আনন্দিত হৈছোঁ প্ৰায় 3,23,000 পৰিয়ালৰ আমি ভূমিৰ সমস্যা সমাধান কৰিলোঁ ফৰেষ্ট অঞ্চলৰ বসবাস কৰা ST সকলৰ কাৰণে
বা যিসকলে তাত ফৰেষ্ট ডুৱেলাৰ্ছ বুলি ৰিকগনেশ্যন পাইছে সেইসকলৰ আজি সমস্যা 34,000তকৈ বেছি পৰিয়ালক ইতিমধ্যে ফৰেষ্ট অঞ্চলত লেণ্ড এণ্টাইটেলমেণ্ট দিয়া হৈছে বড়োলেণ্ডত মাটি কিনা বেচা বাধা আছে বুলি কৈছে ইয়াত মাটিৰ কেটেগৰী লৈ পেলাই কিছুমান সমস্যা আছে কাৰণ ইয়াত ভূমি আইন লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886 আধাৰত চেপ্টাৰ 10 আৰু বিভিন্ন ক্লজ আছে চেপ্টাৰ আছে ইয়াৰ দ্বাৰা ভূমিৰ সমস্যা সমাধান হয় ইয়াৰ মাজতে প্ৰায় 70,000 পৰিয়াল যোৱা 3টা বছৰত মাটি কিনা বেচা কৰিছে ভূমিৰ প্ৰিমিয়াম বিপিএফৰ সময়ত বহুত বেছি আছিল কাৰণে মানুহবিলাকে ভূমি কিনা বেচা কৰিব পাৰে নাছিল আগৰ সময়ত 1 বিঘা মাটি যদি কিনে 5 লাখ টকাত যদি গ্ৰাম্য অঞ্চলত তেখেতে আকৌ 5 লাখ টকা দিলেহে এই ভূমিটো ৰেজিষ্টাৰ কৰিব পাৰে কিন্তু আজি আমি সব মানুহে যাতে ভূমি ৰেজিষ্টাৰ কৰিব পাৰে কাৰণ ভূমিক বাদ দি আমাৰ জীৱন আৰু জীৱিকা আমি চিন্তা কৰিব নোৱাৰো সেই কাৰণে এক কোঠাৰ পৰা 1 বিঘালৈকে কোনোবা এজন মানুহে যদি মাটি কিনে আৰু ইটো যদি ৰেজিষ্টাৰ কৰিব লাগে ইয়াৰ ফিজটো যেটো দিব লাগিব ইটো মাত্ৰ 1000 টকা আৰু ইয়াৰ ওপৰত কোনোবা মানুহে যদি মাটি কিনিছে 20 বিঘা মাটি ৰেজিষ্টাৰ কৰাৰ কাৰণে বাকি কিনি যেটো মাটি আছে তাত তেখেতে অনলি 100 টকা দিব লাগিব 20 বিঘা মাটিত তেখেতে 2000 টকাত ৰেজিষ্ট্ৰেচন কৰিব পাৰিব আৰবান অঞ্চলতো কমাই দিয়া হৈছে পিডব্লিউডিৰ কাৰণে কমাই দিয়া হৈছে গতিকে ভূমিৰ সমস্যা এটা লেভেলত আজি সমাধান হৈ গল আমাৰ অঞ্চলত পাব 2012 যেতিয়া মাইনৰিটি আৰু বড়ো সংঘাত হল এই সংঘাতৰ পিছে তেখেতসকলে হয়তো ৰবি শস্যৰ কাৰণে যেহেতু মানুহবিলাক সংঘাতৰ কাৰণে খেতি কৰিব পৰা নাই তেখেতসকলে ট্ৰেক্টৰেদি হাল মাৰা এটা প্ৰজেক্ট দেখাইছে বহুত ঠাইত ট্ৰেক্টৰেদি হাল মাৰা প্ৰজেক্ট দেখাইছে কিন্তু কেক ৰেপৰ্টত তেখেতসকলে যেটো বনাই দিছে তাত ট্ৰেক্টৰেদি হাল মাৰা দেখাইছে কিন্তু তাত যেটো গাড়ীৰ নাম্বাৰ দিছে এই গাড়ীৰ নাম্বাৰটো কিন্তু ট্ৰেক্টৰ নহয় টাবেৰা গাড়ীৰ নাম্বাৰ দিছে এই ট্ৰেক্টৰৰ যেটো তেখেতসকলে পইচা উলাওটো ট্ৰেক্টৰ বুলি উলাওয়া দেখাইছে 2 লাখ টকা কিন্তু তাত গাড়ীৰ নাম্বাৰটো আছে ইয়ামা মটৰসাইকেলৰ মানে নাম্বাৰ আছে এইবিলাক কেক ৰিপৰ্টত সব লিখা আছে আপোনালোকে গম পাইছে সো আজিৰ সময়ত আমি এই কথাবিলাক এটা সিজিলত আনিলো আৰু 2900 crore এটা কাউন্সিলত যেটো লাইবিলিটি এটো সৰু কথা নহয় জি কাউন্সিলত এই সময়ত বাজেট আছিল এনুৱেল মানে বাজেট আছিল 700 কোটি 600 কোটি 500 কোটি আৰু এই সময়ত 2900 crore লাইবিলিটি বড়োলেণ্ডৰ ৰাইজৰ ওপৰত হৈ গৈছিল আজি বিভিন্ন কেছ বিলাক আহি আছে কেছ বিলাক কোৰ্টত কন্টেম হৈছে আৰু এই কথাবিলাক লৈ পেলাই আমি নিটকন বুলি এটা ফাৰ্মৰ দ্বাৰা অডিট কৰিলো আৰু নিটকনৰ অডিটত আমি দেখিবলৈ পালো হৌ হেদিনাও প্ৰায় 20 কোটি টকাৰ আমব্ৰেলা সাপ্লাইৰ এটা বাহিৰৰ পৰা আহিছে যেটো নেকি মই আপোনালোকক অলপ পিছত এই মানে যেটো সাপ্লাই অৰ্ডাৰ হিটো আপোনালোকক প্ৰদান কৰিম আজি সেই কাৰণে যে বড়োলেণ্ডৰ এই 26টা জনগোষ্ঠী আৰু 35 লাখ জনগণক আগুৱাই নিয়াৰ কাৰণে বিটিসি জন্ম হৈছিল বিটিসি গঠনৰ পিছত তেখেতসকলৰ কাম আৰু কথাৰ কোনো মিল নাথাকিলে কিহৰ কাৰণে সংগ্ৰাম কৰিছিল সৰকাৰ চলোৱা সময়ত এই কথাবিলাক বাস্তৱত ৰূপায়ণ হোৱা দেখিবলৈ নাপালে বহুত শহীদৰ বিনিময়ত বিটিসি গঠন হল প্ৰায় 5000 শহীদৰ বিনিময়ত বিটিসি গঠন হৈছে আৰু সেই বিটিসিখন যেনেকৈ চলাই নিব লাগিছিল এনেকুৱা তেখেতসকলে চলাব পৰা নাছিল আজি তেখেতসকলে বিভিন্ন এলিগেশন দিছে বিভিন্ন কথা কৈছে আমাৰ 5 বছৰীয়া চৰকাৰত কিন্তু 5টা বছৰত আমি প্ৰত্যেকটো মুহূৰ্তত প্ৰত্যেকটো মিনিট সেকেন্ডত আমি ৰাইজক সেৱা কৰিবলৈ কাম কৰিছো আৰু প্ৰত্যেকটো পলিসি প্ৰত্যেকটো স্কিম এই অঞ্চলৰ ৰাইজক আগুৱাই নিয়াৰ কাৰণে পাব্লিকক আগুৱাই নিয়াৰ কাৰণে এই স্কিম বিলাক বনোৱা হৈছে গতিকে আজিৰ সময়ত মই এই কথাটোকে ক'ব বিচাৰিছো যেটো মানে আমাৰ স্মাৰ্ট গ্ৰীন এণ্ড পিসফুল বড়োলেণ্ড নিৰ্মাণ কৰা যেটো আঁচনি আছিল এটো আগত ৰাখি প্ৰথমতে স্মাৰ্ট বড়োলেণ্ড আমি গঢ়িব লাগে এই কাৰণে আমি ই অফিসটো আৰম্ভ কৰিছিলো আজি বড়োলেণ্ডত আপোনালোকে গম পাইছে 10টা 6 শিডিউল কাউন্সিলৰ ভিতৰত বড়োলেণ্ড কাউন্সিলত প্ৰথম ই অফিস আৰম্ভ হৈছে আৰু বড়োলেণ্ড কাউন্সিলতে ল্যান্ড ডকুমেন্ট অল ল্যান্ড ডকুমেন্টস ডিজিটাইজ কৰা হৈছে গতিকে আমাৰ স্মাৰ্ট বড়োলেণ্ডৰ কাৰণে আৰু বিভিন্ন যেনেকৈ বানপানী আহিলে ন্যাশনাল ক্যালামিটিত আমাৰ কন্ট্ৰোল ৰুম থাকে বিভিন্ন ষ্টুডেন্ট বিলাকক আমি হেল্প কৰো বিভিন্ন সেকশনৰ মানুহক হেল্প কৰো তেনেকা কৰি পেলাই আমি এটা স্মাৰ্ট বড়োলেণ্ড গঢ়াৰ কাৰণে আমি কাম কৰিলো মানে ভিজন টু একশন যেটো আমাৰ কথা এই কথা দিয়ে আমাৰ কামটো আমি আৰম্ভ কৰিছো আৰু বড়োলেণ্ড মডেল অফ পিস আৰু ডেভেলপমেন্ট পিসফুল স্মাৰ্ট এণ্ড গ্ৰীন বড়োলেণ্ড এইখিনি বাক্য লৈ এইখিনি মটো লৈ পেলাই আমি আগবাঢ়ি আহিছো আৰু আগবাঢ়ি যাম ধন্যবাদ কি কৈছে হা
কি কৈছে বুঝা নাই হ্যাঁ আমি যেটো দুজন সাংবাদিক ভিক্টিমাইজ হৈছে তাক এই কথাটো লৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডিজিপিৰ লগত কথা পাতিছো আৰু তেখেতৰ সকলৰ কেছ অতি শীঘ্ৰে নিষ্পত্তি হ'বলৈ গৈ আছো ৰিহেবিলিটেশ্যনৰ কথাটো আপোনালোকে আগতে কোৱা নাছিলে বা তেখেত সকলো আমাক কোৱা নাই তো এই কাৰণে মই এই কথাটো ভাবা নাছিলে আজি কথাটো যেহেতু উত্থাপন হৈছে অনাগত দিনত তেখেত সকলক আমাৰ চৰকাৰৰ পৰা 1 লাখ টকা আমি ৰিহেবিলিটেশ্যন দিম যাতে তেখেত সকলৰ ঘৰুৱা সমস্যা বা এই যে কেছত তেখেত সকলে সন্মুখীন হ'ব লগা হ'ল তাত ব্যক্তিগতভাৱে হাৰাশাস্তি হৈছে ইয়াৰ কাৰণে আমি তেখেত সকলক এই সহায়টো কৰিম কমিউনিটি কাউন্সেলিং সেন্টাৰ আমাৰ অঞ্চলত ডমেষ্টিক ভাইলেন্স মদ ভাং খাই কেতিয়াবা হাল্লা কৰে বা কোনোবা পৰিয়ালত অসুবিধা হয় এই সকলৰ কাৰণে আমি বডলেণ্ড কমিউনিটি কাউন্সেলিং সেন্টাৰ চৰকাৰ অহাৰ লগে লগে আৰম্ভ কৰিছিলোঁ আৰু সেই কাউন্সেলিং সেন্টাৰ কেতিয়া খিনিয়ে বহুতখিনি এচিভমেণ্ট পাইছে গতিকে মই এই সেন্টাৰটো অনাগত দিনতো আমি চলাই থকাৰ কাৰণে ঠিক কৰিছোঁ চাইল্ড ফ্ৰেণ্ডলি বিটিআৰ মিছন আমাৰ আছে শিশুসকলক আমি চাইল্ড ট্ৰাফিকিং চাইল্ড লেবাৰ চাইল্ড নিউট্ৰিশ্যন বিভিন্ন প্ৰব্লেমৰ পৰা উদ্ধাৰ কৰিবলৈ চাইল্ড ফ্ৰেণ্ডলি বিটিআৰটো আৰম্ভ কৰিছোঁ ডিজেবল ফ্ৰেণ্ডলি বিটিআৰ আমাৰ প্ৰায় ২৭,০০০ আমাৰ ডিফাৰেণ্টলি এবল আমাৰ সংখ্যা আছে সেই সকলৰ জীৱিকাৰ কাৰণে এই সকলৰ এমপ্লয়মেণ্টৰ কাৰণে আমি ডিজেবল মিছনটো আমি ইয়াতে আৰম্ভ কৰিছোঁ ইনক্লুচিভ ৰিহেবিলিটেশ্যন প্ৰগ্ৰাম ইয়াত আমি ৰাখিছোঁ মানৱ সেৱা মিছন ৰাখিছোঁ মানৱ সেৱা মিছনত আমি ফাইনেন্সিয়েল এড দি আছোঁ বীমা চিবিনাই বিথাংকি আপোনালোকে সকলো জানে যিবিলাক আমাৰ ষ্টেট নন ষ্টেট এক্টৰ পুলিচ আৰ্মি আৰু আমাৰ সশস্ত্ৰ সংগ্ৰামৰ লগত সংগ্ৰামীসকলৰ লগত সংঘাত হোৱাত যিসকলে মৰি গ'ল পুত্ৰবিলাক যাৰ মাতৃবিলাক জীয়াই আছে তেখেতসকলক প্ৰত্যেক মাহত ১,০০০ কৰি দিয়াৰ কাৰণে জীৱিত অৱস্থালৈকে তেখেতসকলক সদায় দিয়াৰ কাৰণে ঠিক কৰা হৈছে তো এই আঁচনিটো ইতিমধ্যে আমাৰ প্ৰচলন হৈছে বডলেণ্ড হাউচত ইনকাম গ্যাৰাণ্টি স্কিম যেটো আমি আৰম্ভ কৰিছোঁ যাতে পুৰেষ্ট অফ দ্য পুৰ মানে যেটো সবচে দুখীয়া মানুহ লাষ্ট মানে মেন তেখেতসকলক সহায় কৰাৰ কাৰণে এই আঁচনিটো আনা হৈছে CM ড্ৰট ৰিলিফ প্ৰগ্ৰামটো আমি আনিছোঁ কেতিয়াবা আমাৰ নেচাৰেল কেলামিটি হয় ড্ৰট হয় এটা খেতিয়কবিলাকৰ বহুত ক্ষতি হয় আমাৰ এগ্ৰিকালচাৰ বাজেটৰ 5% প্ৰত্যেক বছৰে ৰাখা হ'ব CM ড্ৰট ৰিলিফ ফাণ্ডৰ কাৰণে যাতে আমি খেতিয়কসকলক সহায় কৰিব পাৰোঁ বডলেণ্ড সোশিয়েল ৰেজিষ্ট্ৰেশ্যন প্ৰগ্ৰাম এটো আমাৰ এই বছৰৰ পৰা আৰম্ভ হ'ব আমাৰ বহুত যুৱক-যুৱতীসকলে বাহিৰত কাম কৰিবলৈ যায় কেতিয়াবা ভিকটিম হয় গতিকে আমি বিচাৰিছোঁ যিসকলে পঢ়িবলৈ গৈছে চাকৰি কৰিবলৈ গৈছে পঢ়ি লিখি ভালকৈ গৈছে তেখেতসকলে সেভ হয় যিসকলে পঢ়া লিখা নাই জীৱিকাৰ কাৰণে বাহিৰত গৈছে বহুত সময়ত তেখেতসকলে ভিকটিম হয় গতিকে সেই সকলক আমি অনুৰোধ কৰিম যে যেতিয়া বাহিৰত যায় তেখেতে নিজৰ গাঁওবুঢ়া আৰু বা থানাত তেখেতসকলে ৰিপৰ্ট কৰি যাব পাৰে তেতিয়া সময় টাইম টু টাইম তেখেতসকলক আমি খবৰ ল'ব পাৰোঁ যাতে তেখেতসকলে সেভ আছে নে নাই আমি ইতিমধ্যে যেটো আমাৰ স্পিৰিচুৱেল প্ৰেক্টিছ বা আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাক আছে ২৯০০ ধৰ্মীয় অনুষ্ঠানত ২ লাখ টকা দিয়া হ'ল আলাৰাই চৰণ বিথাংকিৰ দ্বাৰা তেখেতসকলে ধৰ্মীয় উপাসনাথলী মন্দিৰবিলাক যাতে ভালকৈ বনাই ল'ব পাৰে এই কাৰণে এই ফাণ্ডটো দিয়া হৈছে আৰু ইতিমধ্যে 2900 আমাৰ বাথৌ বা ব্ৰহ্ম বা শংকৰী গোসাইঘৰ দুৰ্গা মন্দিৰ মা দুৰ্গাৰ মন্দিৰ বা বিভিন্ন আমাৰ ৰাম মন্দিৰ বিভিন্ন নিৰ্মাণ কৰাৰ কাৰণে এই আঁচনিটো আমি ৰাখিছিলোঁ আৰু সেইটো খুব সাকসেসফুল হৈছে আমি বাথৌৰ ওজাবিলাকক দেউৰীবিলাকক আৰ্থিক সাহায্য দিছোঁ আমাৰ ৰোমান স্ক্ৰিপৰ মুভমেণ্টৰ মাৰ্টিয়াৰসকলক আমি শ্ৰদ্ধা জনাইছোঁ 1951ৰ পৰা ৰেডিঅ' চেণ্টাৰত যিসকলে গাই পেলাই বড়ো ভাষা জীয়াই ৰাখিলে তেখেতসকলক সম্বৰ্ধনা জনালোঁ বডলেণ্ড এক্স ভলেণ্টিয়াৰ্ছবিলাকক আমি সম্বৰ্ধনা জনালোঁ মিছন বৈশুমতি অলৰেডি আপোনালোকক মই ক'লোঁ চ' তেনেকুৱা কৰি পেলাই বিভিন্ন কাম কাজ যোৱা সময়ত আমি কৰিবলৈ সক্ষম হৈছোঁ আৰু এই মোটামোটা যদি চাবলৈ যায় আমি প্ৰায় 1800 স্কুল য'ত নেকি বৰষুণ পৰি ক্লাছ কৰিব পৰা নাছিলে এই স্কুলখিনি আমি ঠিক কৰিলোঁ প্ৰায় 200 আমি
মডেল স্কুলো কৰিলোঁ LPMEৰ কাৰণে আৰু 1000 আমি 1000 আমাৰ 800 প্ৰায় 1800 ৰাস্তা আৰু দলং নিৰ্মাণ কৰা হৈ গ'ল মাত্ৰ 4 বছৰত BPFৰ 17 বছৰত কিমান ৰাস্তা দলং বনাইছিলে মই নাজানো কিন্তু আমাৰ সময়ত আমি মাত্ৰ 4 বছৰ কাম কৰি 1800 কিলোমিটাৰ ৰাস্তা আৰু দলং নিৰ্মাণ কৰা হৈ গ'ল আমাৰ এই সময়ৰ 17 বছৰত 59000 PMYৰ ঘৰ বনাইছিলে ইটো সাবধান হৈ আছিল বহুতে আমি চৰকাৰত আহি 2010 2014 পৰা ঘৰ আধৰুৱা ঘৰবিলাক দুখীয়া মানুহ PMYৰ ঘৰবিলাক আমি নিৰ্মাণ কৰাত কাম কৰিব লগা হৈছে কিন্তু আমাৰ সময়ত 2020 পৰা আৰম্ভ কৰি 2025ৰ আজিৰ তাৰিখলৈকে আমি more than 3 লাখ PMYৰ ঘৰ ইতিমধ্যে কমপ্লিট কৰা হৈ গ'ল তেনেকা কৰি কিছুমান টাৰ্গেট ৰাখিছিলো যে বডোলেণ্ডত 40টা সমষ্টিত 40টা সুজিত নাৰ্জাৰী অডিটৰিয়াম কিন্তু 52খন সুজিত নাৰ্জাৰী অডিটৰিয়াম নিৰ্মাণ কৰা হ'ল য'ত মিটিং কৰিবলৈ ঠাই নাছিলে 1 কোটি টকা ডিপ্লয় 12খন আমাৰ বীৰ শিলাগাং ষ্টেডিয়াম আমাৰ নিৰ্মাণৰ কাম চলি আছে তেনেকা বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ বডোলেণ্ডৰ প্ৰথম 204 204টা নলেজ চেণ্টাৰ আমাৰ কমপ্লিট নিৰ্মাণ কৰা হৈ গ'ল VCDC আগৰ সময়ত VCDC তো কাৰবা ঘৰত বহি চাহ দোকানত বহি কাম কৰিছিলে আমি গুটে অফিস বিলাক নিৰ্মাণ কৰি এতিয়া VCDC অফিস বিলাক ভালকে প্ৰচলন হৈছে আৰু কেউটিয়াভাৱে ৰিসেন্টলি আমি VCDC সেক্ৰেটাৰীৰ এপইন্টমেন্ট দিলো যাহাতে কত চাহ দোকানত বহি প্লাই কাম কৰিব লগা নহয় এই কামখিনি BPFে কৰিব পাৰা নাছিলে গতিকে ল এণ্ড অৰ্ডাৰ সিচুৱেচনৰ পৰা আমাৰ শান্তিৰ পৰা জাতি জনগোষ্ঠীৰ ভিজন ডকুমেন্টৰ পৰা আজি বডোলেণ্ডত 4টা বছৰত কোনো এটা কাম আমি এৰি দিয়া নাই যি কামটো নেকি আমি এৰাই ফলাই চৰকাৰে চলিছে প্ৰত্যেকটো কাম আমাৰ সমুখত আহিছে প্ৰত্যেকটো কামটোকে আমি কৰিবলৈ চেষ্টা কৰিছো যাহাতে বডোলেণ্ডখন সুন্দৰ আৰু শান্তিৰ বডোলেণ্ড গঢ়িব পৰা যায় গতিকে নিৰ্বাচন আহি আছে বিভিন্ন দলে বিভিন্ন কথা ৰাখিব আমাৰ UPPL দলৰ যেটো বডোলেণ্ড মডেল অফ পলিটিক্স বা বডোলেণ্ড মডেল অফ ডেভেলপমেন্ট হেতু 35 লাখ জনগণ আৰু 26টা জনগোষ্ঠীৰ ভালকে যাহাতে জিয়াই থাকিব পাৰে আত্মসন্মান লৈ যাহাতে জিয়াই থাকিব পাৰে শান্তিৰে জিয়াই থাকিব পাৰে আৰু ইজ অফ লিভিং সহজভাৱে বডোলেণ্ডত জিয়াই থাকিব পাৰে এই কামখিনি কৰাৰ কাৰণে আমাৰ মডেলত আমি ৰাখিছো যি সকলৰ মাটি বাৰীৰ কামকাজ বিলাক নহল এই সকলৰ মাটি বাৰীৰ কামকাজ ম্যাক্সিমাম অহা 1-2 বছৰত কমপ্লিট হ'ব মই হিটো স্পষ্ট ভাষাৰে আজি আপোনালোকৰ আগত দাঙি ধৰিছো আৰু কৈছো আজি চাকৰিৰ ক্ষেত্ৰত খুব নিকাভাৱে CSBA চাকৰিৰ যিবিলাক ইন্টাৰভিউ বিলাক লৈ আছে তেখেতসকলে চাকৰিত এমপ্লয়মেন্ট দিবৰ কাৰণে কামবিলাক কৰি আছে যিখিনি 3rd গ্ৰেড 4th গ্ৰেডৰ বাছনি পৰীক্ষাত এইবিলাক কৰি প্লাই CSBA আমাক জনোৱা মতে প্ৰায় ফাইনাল ষ্টেজত তেখেতসকলে আনিছে হয়তো 2 এদিনত তেখেতসকলে এই চাকৰিটো দিয়াৰ প্ৰচেছটো আগবঢ়াব যিখিনি আমি LP আৰু UPৰ টিচাৰ সকলৰ ভেৰিফিকেশন কৰিছিলো হিটো আমাৰ কমিটিয়ে জনাইছে অলমোস্ট কমপ্লিট হৈ গৈছিলে কিন্তু যোৱা কেদিনমান আগত নিউজৰ যিখিনি বাদ পৰি গৈছিলে সেই নিউজৰখিনিক ন্যায় দিব লাগিব তেখেতসকলে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ লৈ আহিছে আৰু হি সকলো আগতে 2070 ৰ আগতে কৰ্মৰত হৈ আছিল পাতিছো যত নেকি 3760 ক্লাবে অংশগ্ৰহণ কৰিছে প্ৰত্যেকটো VCDC 67000 ফুটবল খেলুৱৈ সকলে ইয়াত অংশগ্ৰহণ কৰিছে যত ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কথাটো তেখেতৰ মন কি বাতত উল্লেখ কৰিছে আমাৰ আমি দিল্লীত আমি কি পাতিছো বড়ো মহোৎসৱ পাতিছো যি বড়ো মহোৎসৱ জাতীয় সংগঠন সাহিত্য সভা আৰু এফসি পাতিছে কিন্তু আমাৰ চৰকাৰে এটো আমি সম্পূৰ্ণভাৱে আমি স্পন্সৰ কৰিছো আমি সাপোৰ্ট দিছো যত ভাৰতৰ প্ৰধানমন্ত্ৰী আহি প্লাই কৈছে যে বড়ো জনগোষ্ঠী বা বডোলেণ্ডৰ পৰা বহুত মানুহৰ শিকিব লগা আছে বডোলেণ্ডখন বহুত ভাল এই কথাটো আহি প্লাই তেখেতে আমাক ৰিকগনিশ্যন দিছে গতিকে আমি 6 শিডিউল প্ৰিমিয়াৰ লিগ ফুটবল আয়োজন কৰিছো কোনো এটা বস্তু কোনো এটা কাম কোনো এটা বিষয় আমি মানুহক বাদ দি সমাজক বাদ দি সমাজৰ উন্নয়নটো সমাজৰ কিবা এটা ওয়েলফেয়াৰটো বাদ দি প্লাই আমি কৰা নাই কোকৰাঝাৰত ড্ৰামা ফেষ্টিভেল হৈছে এই ড্ৰামা ফেষ্টিভেলো ইন্টাৰনেশ্যনেল ড্ৰামা ফেষ্টিভেল হৈছে গতিকে এই 4টা বছৰত প্ৰত্যেকটো কাম জাতি জনগোষ্ঠী সমাজ অঞ্চল আগুৱাই নিয়াৰ কাৰণে আমাৰ UPPL দলে কাম কৰিছে তেখেতে এলিগেশন দিয়াৰ নিচিনা উৎসৱৰ নামত আমি উৎসৱ কৰা নাই যত মদ ভাং খাই পেলাই মাৰামাৰি হৈছিলে তেনেকা উৎসৱ আমি কৰা নাই শেষত মই এটা কথা ক'বলৈ বিচাৰিছো যে আজি BPF দলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক তেখেতসকলৰ নেতা বুলি প্লাই ইলেকশ্যনত নামিবলৈ ধৰিছে কিন্তু যোৱা 5টা বছৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই
অলৰেডি দেখাই দিলে যে তেখেতে এছেম্বলিত আহিব পৰা আৰু সক্ষম লিডাৰ নহয় এছেম্বলিত আহি পেলাই কথা ক'ব পৰা এছেম্বলিত আহি পেলাই ডিসকাস কৰিব পৰা এছেম্বলিত আহি পেলাই বিভিন্ন বিষয়ৰ ওপৰত চৰ্চা কৰিব পৰা আৰু বিষয় তেখেতে লিডাৰ নহয় যাৰ কাৰণে যোৱা 5টা বছৰত ফ্লোৰ টেষ্ট সরকার গঠন করার ফ্লোর টেস্টর দিনটো বাদ দি কোনো দিনে তেখেতে এছেম্বলিত আহিবলৈ নোৱাৰিলে গতিকে এজন ৰিপ্ৰেজেন্টেটিভ তার উদ্দেশ্যটো কি এজন যদি এমএলএ জিকি 5 বছৰ হি যদি এছেম্বলিলৈ না যায় এজন যদি এমপি জিকি প্লাই হি 5 বছৰৰ কাৰণে পাৰ্লিমেন্টলৈ না যায় এজন হি কাউন্সিলৰ জিকি প্লাই মানে আমাৰ বিটিসি এমসিএলএ জিকি প্লাই হি যদি এবাৰো যদি এছেম্বলিত নাহে তেনেহলে তেখেতৰ উদ্দেশ্যটো কি তেখেতৰ উদ্দেশ্যটো কি অকল পাৱাৰৰ গেম কৰিব অকল পাৱাৰ লৈ পেলাই তেখেতে ভাবিব আৰু পাৱাৰটো কমপ্লিটলি মিসইউজ কৰিব তেখেতৰ দিনতো পাৱাৰটো কমপ্লিটলি মিসইউজ কৰিছে তো সেই কাৰণে মই আজি বিটিআৰৰ ৰাইজক 5 বছৰৰ মোৰ এক্সপেৰিয়েন্স দি মই অনুৰোধ কৰিম যে অনাগত দিনত ভাল সরকার আনার কারণে চিন্তা করক ভাল মানুহ নেতা কৰাৰ কাৰণে চিন্তা কৰক ভাল মানুহৰ হাতত শাসনৰ বাক জড়িত যদি থবলৈ পাৰে সকলোৰে ইয়াত লাভ হ'ব কিন্তু কোনোবা এনেকুৱা ব্যক্তি যাৰ সমাজৰ প্ৰতি কোনো দায়বদ্ধতা নাই অঞ্চলৰ প্ৰতি দায়বদ্ধতা নাই সমাজৰ বিভিন্ন সমস্যাৰ প্ৰতি কোনো দায়বদ্ধতা নাই সেই ব্যক্তিবিলাকৰ যদি আজি কোনোবাই ৰাজনৈতিক নেতা কৰি বা এই অঞ্চলৰ নেতা কৰি প্লাই কাম কৰিব বিচাৰে ইয়াতকে আৰু দুৰ্ভাগ্যজনক একো নহব সমাজখন বহুত আগুৱাই গল পৃথিৱীখন বিশ্ব বহুত আগুৱাই গল দেশ বহুত আগুৱাই গল আজি আমি এআইৰ যুগত বহি আছো ইখিনি সময়ত যদি আমাৰ নেতাজনে ইয়াত বিজ্ঞান শিক্ষক লাগে না অংক শিক্ষক লাগে এলপি স্কুল ভাল কৰিব লাগে না এমই স্কুল ভাল কৰিব লাগে ৰাস্তা ভাল কৰিব লাগে না আমাৰ কিবা স্কিল ট্ৰেনিং সেন্টাৰ বনাব লাগে ফুটবল খেলা পাতিব লাগে না সাংস্কৃতিক মানে উৎসৱ পাতিব লাগে এই বিষয়বিলাক যদি বুজি নাপায় অকল টকা পইচা খাৱাৰ কাৰণে অকল নিজৰ ব্যৱহাৰ কৰিবৰ কাৰণে পাৱাৰ লবলৈ আহে এই নেতাবিলাকক পুনৰ যদি সুযোগ দিয়া যায় আমাৰ বড়োলেণ্ডটো আগুৱাই না যাব এটো পিছফালে যাব গতিকে আজি মই স্পষ্ট কৰি গলে এই কথাটো আমাৰ বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণ আৰু 26টা জনগোষ্ঠীবোৰক মই অনুৰোধ কৰিছো আপোনালোকক ধন্যবাদ জনাইছো আৰু আজি কথাটো লৈ পেলাই পুনৰ ভেৰিফিকেশন কৰিব লগা হৈছে এই কাৰণে এলপি আৰু ইউপিৰ যেটো চাকৰি দিয়া মই যোৱা সপ্তাহতে বুলি কৈছিলো কিন্তু অলপ পিছব লগা হৈছে এই কামখিনি কমপ্লিট হোৱাৰ লগে লগে এলপি আৰু ইউপিৰ চাকৰিখিনিও তেখেত সকলৰ চাকৰিটো তেখেত সকলে পাবলৈ সক্ষম হ'ব আজি আমি 6 মান্থ টেটৰ চেপ্টাৰটো ক্লোজ কৰিলো বিপিএফৰ দিনত এটা 6 মান্থ বুলি চাকৰি আছিল তেখেত সকলে দিনে নিখা বহুতখিনি কষ্ট কৰি থাকে চাকৰিটো ৰেগুলাৰ হ'বৰ কাৰণে কিন্তু ৰেগুলাৰ কৰিব পৰা নাছিল আমি এসআইৰ কাৰণে অসম চৰকাৰলৈ ৰখিব লাগে যেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইন্টাৰভেনচনৰ এসআইটো পালো আমি লগে লগে আজি 100 যোৱা কালি 197 আমি 6 মহিয়া টেডৰ আমি টিচাৰখিনি ৰেগুলাৰ কৰি দিলো আৰু যোৱা কালিৰ আজিৰ ভিতৰত এটা ডাঙৰ কাম আমি কৰিলো যে অংক আৰু বিজ্ঞান শিক্ষকৰ বহুত নাটনি হৈ আছিল এই অংক আৰু বিজ্ঞান শিক্ষক যত নাটনি হৈ আছে এই নাটনিটো পুৰা কৰাৰ কাৰণে আমাৰ শিক্ষা বিভাগে এটা পুল আমি আৰম্ভ কৰিছো যে টিচাৰৰ পুল যত এনি শিক্ষক বিএসসি এমএসসি তেখেত সকলে চাকৰি নাপালে আমাৰ চৰকাৰী এই যে বড়োলেণ্ড সায়েন্স এডুকেশ্যন মিছনত আহি কাম কৰিব পাৰিব প্ৰত্যেক মাহত তেখেত সকলে 2000 টকা পাব যেতিয়া তেখেতৰ বেলেগ চাকৰি হয় তেখেতে উলাই যাব পাৰিব নোটিস দি প্লাই আৰু জুনে পাস কৰিব চাকৰি নাপায় তেখেতে আহি অংক আৰু বিজ্ঞান শিকাবৰ কাৰণে আমাৰ চৰকাৰত আহি প্ৰত্যেক মাহত 2000 লৈ প্লাই শিকাব পাৰিব আৰু তেখেত সকলক এই শিকোৱাৰ পিছত আমাৰ চৰকাৰে এক্সপেৰিয়েন্স সাৰ্টিফিকেট আমি তেখেত সকলক প্ৰদান কৰিম যাহাতে তেখেত সকলে বেলেগ বেলেগ কাম কৰাতে এই এক্সপেৰিয়েন্স সাৰ্টিফিকেটটো তেখেত সকলৰ কামত আহে আজিৰ সময়ত মই এইখিনি কথা কৈছো যেহেতু আপোনালোকক মই লিপিবদ্ধ দিছো আপোনালোকে সব কথাটো গম পাব আমাৰ বহুত কথা আজিকালি হাগ্ৰামা মহিলাৰ ডাঙৰীয়াও কৈ আছে যে এইটো সৰকাৰটো ফেষ্টিভেল পটা সৰকাৰ এই সৰকাৰটো মানে উৎসৱ পটা সৰকাৰ আমি কোনো এনেকা উৎসৱ পাতা নাই যত মানুহে মদ ভাং খাই মৰিব লগা হয় এটা সময়ত বিপিএফৰ সময়ত জি ফেষ্টিভেলে নাপাতক কিয় ভৈৰকুণ্ডৰ পৰা আদি কৰি ডেইজিঙৰ পৰা আদি কৰি যিমান ফেষ্টিভেল পাতিছে তাত মানুহবিলাক মদ ভাং খাই মাৰামাৰি কৰা মৰামৰি হোৱা এই কালচাৰটো আছিল হাগ্ৰামা মহিলাৰ সময়ত যুৱ যুৱতী সকলৰ মদ খাৱাৰ যেটো হাৰ এটো বহুত বাঢ়ি গৈছিল আজি আমাৰ সময়ত মদ খোৱাৰ যেটো হাৰ এটো বহুত কমি গৈছে এই সময়ত জুৱাৰ কালচাৰ হৈছিল এই সময়ত মেলাৰ কালচাৰ হৈছিল আজি জুৱাৰ কালচাৰ আৰু মেলা কালচাৰ লাহে লাহেকৈ আমাৰ দিনত বন্ধ হৈ গল এতিয়া মাক দেউতাক সকলে নিজৰ লৰা ছোৱালী বড়োলেণ্ডত
সুৰক্ষিত বুলি সবে অনুভৱ কৰে গতিকে আজি আমি কি ফেষ্টিভেল কৰিলো নলেজ ফেষ্টিভেল কৰিছো যত 35খন দেশৰ মানুহ আহি এক্সপাৰ্ট সকলে আহি আমাৰ সমাজৰ বিভিন্ন সমস্যা বিলাক লৈ পেলাই আলোচনা কৰিছে বিভিন্ন সমস্যা বিলাক লৈ পেলাই চৰ্চা কৰিছে আমি ফেষ্টিভেল পাতিছো ৰাগাম ফেষ্টিভেল ইয়াত বসবাস কৰা কোচ ৰাজবংশী আদিবাসী সান্থালী বড়ো ৰাভা গাৰো সবৰ সাংস্কৃতিক লৈ পেলাই আমি ৰাগাম ফেষ্টিভেল পাতিছো আমি লিটাৰেচাৰ ফেষ্টিভেল পাতিছো জয়পুৰত লিটাৰেচাৰ ফেষ্টিভেল হয় আমাৰ ইয়াত 3 বছৰ কমপ্লিট লিটাৰেচাৰ ফেষ্টিভেল হৈ গল প্ৰথম লিটাৰেচাৰ ফেষ্টিভেলটো আছিলে আমাৰ কি আছিলে পোয়েট্ৰি ফৰ পিস 100 ল্যাঙ্গুৱেজেস আমাৰ পোয়েট্ৰি মিট যত নেকি আমি ৰাখিছিলো যেটো নেকি শেডিউল ল্যাঙ্গুৱেজ নহয় নন শেডিউল ল্যাঙ্গুৱেজ বিলাকক আমি ভাৰতৰ বিভিন্ন ঠাইৰ পৰা মাটি আনি আমি এই ফেষ্টিভেলটো আৰম্ভ কৰিছিলো আৰু এটো লিড ফেষ্টিভেল আছিল আৰু লাহে লাহে আপুনি দেখিছে দেশ বিদেশৰ আমাৰ কবি বিলাকে সাহিত্য বিলাকে আহি আমাৰ লিড ফেষ্টিভেলৰ অংশগ্ৰহণ কৰিছে আৰু তেখেত সকলে এটা মেছেজ লৈ গৈছে যে বডলেণ্ডটো আগৰ বডলেণ্ড নহয় হিংসাৰ বডলেণ্ড নহয় ভয়ভীতৰ বডলেণ্ড নহয় শান্তিৰ বডলেণ্ড সবে আজি কৈ গৈছে আমি লিড ফেষ্টিভেল পাতিছো আমি এছিয়ান খোখো পাতিছো আগ্ৰামা মহিলাৰিয়া 17 বছৰত এটাও এনেকা ইন্টাৰনেশনাল প্ৰগ্ৰাম পাতিব পৰা নাই আমি এছিয়ান খোখো পাতিছো তামুলপুৰত যত ইণ্ডোনেছিয়া মালয়েছিয়া নেপাল বিভিন্ন দেশৰ পৰা সাউথ কোৰিয়া খোখো টিম বিলাক আহি প্লাই অংশগ্ৰহণ কৰিছে আমি ইয়াত ডুৰান্ড কাপ পাতিছো আমি ইয়াত সন্তোষ ট্ৰফি পাতিছো এইবিলাক কোনো ফেষ্টিভেল তেখেত সকলৰ নিচিনা মদ ভাং জুৱা খেলা ফেষ্টিভেল নহয় এইবিলাক মানৱ সম্পদ উন্নয়ন আৰু হিউম্যান আমাৰ যেটো মানৱ জনগোষ্ঠীৰ লগত মানৱ জাতিৰ লগত সদায় সংগতি থকা বিষয়ৰ লগত লৈ প্লাই মানৱ জাতিটো আগুৱাই নিয়াৰ কাৰণে সমন্বয়টো গঢ়াৰ কাৰণে আমাৰ অঞ্চলটো স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনাৰ কাৰণে আমি এই ফেষ্টিভেলটো পাতিছো আমি ইতিমধ্যে যেটো আমাৰ স্পিৰিচুৱেল প্ৰেক্টিস বা আমাৰ ধৰ্মীয় অনুষ্ঠান বিলাক আছে 2900 ধৰ্মীয় অনুষ্ঠানত 2 লাখ টকা দিয়া হল আলাৰাই চৰণ বিথাংকি দ্বাৰা তেখেত সকলে ধৰ্মীয় উপাসনাথলী মন্দিৰ বিলাক যাতে ভালকে বনাই লব পাৰে এই কাৰণে এই ফান্ডটো দিয়া হৈছে আৰু ইতিমধ্যে 2900 আমাৰ বাথৌ বা ব্ৰহ্ম বা শংকৰী গোসাইঘৰ দুৰ্গা মন্দিৰ মা দুৰ্গাৰ মন্দিৰ বা বিভিন্ন আমাৰ ৰাম মন্দিৰ বিভিন্ন নিৰ্মাণ কৰাৰ কাৰণে এই আঁচনিটো আমি ৰাখিছিলো আৰু হিটো খুব সাকসেসফুল হৈছে আমি বাথৌৰ ওজা বিলাকক দেউৰী বিলাকক আৰ্থিক সাহায্য দিছো আমাৰ ৰমান স্ক্ৰিপৰ মুভমেন্টৰ মাৰ্টিয়াৰ সকলক আমি শ্ৰদ্ধা জনাইছো 1951 পৰা ৰেডিও চেণ্টাৰত যি সকলে গাই পেলাই বড়ো ভাষা জিয়াই ৰাখিলে তেখেত সকলক সম্বৰ্ধনা জনালো বডলেণ্ড এক্স ভলেন্টিয়াৰ্স বিলাকক আমি সম্বৰ্ধনা জনালো মিছন বৈশুমতি অলৰেডি আপোনালোকক মই কলো সো তেনেকা কৰি প্লাই বিভিন্ন কাম কাজ যোৱা সময়ত আমি কৰিবলৈ সক্ষম হৈছো আৰু এই মোটা যদি চাবলৈ যায় আমি প্ৰায় 1800 স্কুল যত নেকি বৰষুণ পৰি ক্লাছ কৰিব পৰা নাছিলে এই স্কুলখিনি আমি ঠিক কৰিলো প্ৰায় 200 আমি মডেল স্কুলো কৰিলো এলপি এমিৰ কাৰণে আৰু 1000 আমি 1000 আমাৰ 800 প্ৰায় 1800 ৰাস্তা আৰু দলং নিৰ্মাণ কৰা হৈ গল মাত্ৰ 4 বছৰত বিপিএফৰ 17 বছৰত কিমান ৰাস্তা দলং বনাইছিলে মই নাজানো কিন্তু আমাৰ সময়ত আমি মাত্ৰ 4 বছৰ কাম কৰি 1800 কিলোমিটাৰ ৰাস্তা আৰু দলং নিৰ্মাণ কৰা হৈ গল আমাৰ এই সময়ৰ 17 বছৰত 59000 পিএমওৰ ঘৰ বনাইছিলে ইটো হাবদান হৈ আছিল বহুতে আমি সৰকাৰত আহি 2010 2014 পৰা ঘৰ আধৰুৱা ঘৰ বিলাক দুখীয়া মানুহ পিএমওৰ ঘৰ বিলাক আমি নিৰ্মাণ কৰাত কাম কৰিব লগা হৈছে কিন্তু আমাৰ সময়ত 2020 পৰা আৰম্ভ কৰি 2025 আজিৰ তাৰিখলৈকে আমি more than 3 লাখ পিএমওৰ ঘৰ ইতিমধ্যে কমপ্লিট কৰা হৈ গল তেনেকা কৰি কিছুমান টাৰ্গেট ৰাখিছিলো যে বডলেণ্ডত 40টা সমষ্টিত 40টা সুজিত নাৰ্জাৰী অডিটৰিয়াম কিন্তু 52খন সুজিত নাৰ্জাৰী অডিটৰিয়াম নিৰ্মাণ কৰা হল যত মিটিং কৰিবলৈ ঠাই নাছিলে 1 কোটি টকা দি প্লাই 12খন আমাৰ বীৰ শিলাগাং ষ্টেডিয়াম আমাৰ নিৰ্মাণৰ কাম চলি আছে তেনেকা বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ বডলেণ্ডৰ প্ৰথম 204 204টা নলেজ চেণ্টাৰ আমাৰ কমপ্লিট নিৰ্মাণ কৰা হৈ গল ভিচিডিসি আগৰ সময়ত ভিচিডিসি তো কাৰবা ঘৰত বহি চাহ দোকানত বহি কাম কৰিছিলে আমি গুটে অফিস বিলাক নিৰ্মাণ কৰি এতিয়া ভিচিডিসি অফিস বিলাক ভালকে প্ৰচলন হৈছে আৰু কেউটিয়াভাৱে ৰিসেন্টলি আমি ভিচিডিসি সেক্ৰেটাৰীৰ এপইন্টমেন্ট দিলো যাহাতে কত চাহ দোকানত বহি প্লাই কাম কৰিব লগা নহয় এই কামখিনি বিপিএফে কৰিব পৰা নাছিলে গতিকে ল এণ্ড অৰ্ডাৰ সিচুৱেচনৰ পৰা আমাৰ শান্তিৰ পৰা জাতি জনগোষ্ঠীৰ ভিজন ডকুমেন্টৰ পৰা আজি বডলেণ্ডত
চাৰিটা বছৰত কোনো এটা কাম আমি এৰি দিয়া নাই যি কামটো নেকি আমি এৰাই ফেলাই চৰকাৰে চলিছে প্ৰত্যেকটো কাম আমাৰ সন্মুখত আহিছে প্ৰত্যেকটো কামটোকে আমি কৰিবলৈ চেষ্টা কৰিছোঁ যাহাতে বড়োলেণ্ডখন সুন্দৰ আৰু শান্তিৰ বড়োলেণ্ড গঢ়িব পৰা যায় গতিকে নিৰ্বাচন আহি আছে বিভিন্ন দলে বিভিন্ন কথা ৰাখিব আমাৰ UPPL দলৰ যেটো বড়োলেণ্ড মডেল অফ পলিটিক্স বা বড়োলেণ্ড মডেল অফ ডেভেলপমেণ্ট হেতু 35 লাখ জনগণ আৰু 26টা জনগোষ্ঠীৰ ভালকে যাহাতে জিয়াই থাকিব পাৰে আত্মসন্মান লৈ যাহাতে জিয়াই থাকিব পাৰে শান্তিৰে জিয়াই থাকিব পাৰে আৰু ইজ অফ লিভিং সহজভাৱে বড়োলেণ্ডত জিয়াই থাকিব পাৰে এই কামখিনি কৰাৰ কাৰণে আমাৰ মডেলত আমি ৰাখিছোঁ যিসকলৰ মাটি বাৰীৰ কাম কাজবিলাক নহল এই সকলৰ মাটি বাৰীৰ কাম কাজ ম্যাক্সিমাম অহা 1-2 বছৰত কমপ্লিট হ'ব মই এটো স্পষ্ট ভাষাৰে আজি আপোনালোকৰ আগত দাঙি ধৰিছোঁ আৰু কৈছোঁ আজি চাকৰিৰ ক্ষেত্ৰত খুব নিকাভাৱে CSB চাকৰিৰ যিবিলাক ইন্টাৰভিউ বিলাক লৈ আছে তেখেতসকলে চাকৰিত এমপ্লয়মেন্ট দিবৰ কাৰণে কামবিলাক কৰি আছে যিখিনি 3rd গ্ৰেড 4th গ্ৰেডৰ বাছনি পৰীক্ষাত এইবিলাক কৰি প্লাই CSB আমাক জনোৱা মতে প্ৰায় ফাইনাল ষ্টেজত তেখেতসকলে আনিছে হয়তো 2 এদিনত তেখেতসকলে এই চাকৰিটো দিয়াৰ প্ৰচেছটো আগবঢ়াব যিখিনি আমি LP আৰু UP টিচাৰ সকলৰ ভেৰিফিকেশ্যন কৰিছিলোঁ হেতু আমাৰ কমিটিয়ে জনাইছে অলমোষ্ট কমপ্লিট হৈ গৈছিলে কিন্তু যোৱা কেইদিনমান আগত নিউজৰ যিখিনি বাদ পৰি গৈছিলে সেই নিউজৰখিনিক ন্যায় দিব লাগিব তেখেতসকলে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ লৈ আহিছে আৰু হি সকলো আগতে 2070 আগতে কৰ্মৰত হৈ আছিল কথাটো লৈ প্লাই পুনৰ ভেৰিফিকেশ্যন কৰিব লগা হৈছে এই কাৰণে LP আৰু UP যেটো চাকৰি দিয়া মই যোৱা সপ্তাহতে বুলি কৈছিল কিন্তু অলপ পিছব লগা হৈছে এই কামখিনি কমপ্লিট হোৱাৰ লগে লগে LP আৰু UP চাকৰিখিনিও তেখেতসকলৰ চাকৰিটো তেখেতসকলে পাবলৈ সক্ষম হ'ব আজি আমি 6 মান্থ টেটৰ চেপ্টাৰটো ক্লোজ কৰিলো BPFৰ দিনত এটা 6 মান্থ বুলি চাকৰি আছিল তেখেতসকলে দিনে নিখা বহুতখিনি কষ্ট কৰি থাকে চাকৰিটো ৰেগুলাৰ হ'বৰ কাৰণে কিন্তু ৰেগুলাৰ কৰিব পৰা নাছিল আমি SIOৰ কাৰণে অসম চৰকাৰলৈ ৰখিব লাগে যেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইন্টাৰভেনচনৰ SIOটো পালো আমি লগে লগে আজি 100 যোৱা কালি 197 আমি 6 মহিয়া টেডৰ আমি টিচাৰখিনি ৰেগুলাৰ কৰি দিলো আৰু যোৱা কালিৰ আজিৰ ভিতৰত এটা ডাঙৰ কাম আমি কৰিলো যে অংক আৰু বিজ্ঞান শিক্ষকৰ বহুত নাটনি হৈ আছিল এই অংক আৰু বিজ্ঞান শিক্ষক যত নাটনি হৈ আছে এই নাটনিটো পুৰা কৰাৰ কাৰণে আমাৰ শিক্ষা বিভাগে এটা পুল আমি আৰম্ভ কৰিছো যে টিচাৰৰ পুল যত এনি শিক্ষক BSc MSc তেখেতসকলে চাকৰি নাপালে আমাৰ চৰকাৰী এই যে বড়োলেণ্ড সায়েন্স এডুকেশ্যন মিছনত আহি কাম কৰিব পাৰিব প্ৰত্যেক মাহত তেখেতসকলে 2000 টকা পাব যেতিয়া তেখেতৰ বেলেগ চাকৰি হয় তেখেতে উলাই যাব পাৰিব নোটিছ দি প্লাই আৰু জুনে পাস কৰিব চাকৰি নাপায় তেখেতে আহি অংক আৰু বিজ্ঞান শিকাবৰ কাৰণে আমাৰ চৰকাৰত আহি প্ৰত্যেক মাহত 2000 লৈ প্লাই শিকাব পাৰিব আৰু তেখেতসকলক এই শিকোৱাৰ পিছত আমাৰ চৰকাৰে এক্সপেৰিয়েন্স সাৰ্টিফিকেট আমি তেখেতসকলক প্ৰদান কৰিম যাহাতে তেখেতসকলে বেলেগ বেলেগ কাম কৰাতে এই এক্সপেৰিয়েন্স সাৰ্টিফিকেটটো তেখেতসকলৰ কামত আহে আজিৰ সময়ত মই এইখিনি কথা কৈছো যেহেতু আপোনালোকক মই লিপিবদ্ধ দিছো আপোনালোকে সব কথাটো গম পাব আমাৰ বহুত কথা আজিকালি হাগ্ৰামা মহিলাৰ ডাঙৰীয়াও কৈ আছে যে এইটো চৰকাৰটো ফেষ্টিভেল পটা চৰকাৰ এই চৰকাৰটো মানে উৎসৱ পটা চৰকাৰ আমি কোনো এনেকা উৎসৱ পাতা নাই যত মানুহে মদ ভাং খাই মৰিব লগা হয় এটা সময়ত BPFৰ সময়ত যি ফেষ্টিভেলে নাপাতক কিয় ভৈৰৱকুণ্ডৰ পৰা আদি কৰি ডেইজিঙৰ পৰা আদি কৰি যিমান ফেষ্টিভেল পাতিছে তাত মানুহবিলাক মদ ভাং খাই মাৰামাৰি কৰা মৰামৰি হোৱা এই কালচাৰটো আছিল হাগ্ৰামা মহিলাৰ সময়ত যুৱ যুৱতীসকলৰ মদ খাৱাৰ যেটো হাৰ এটো বহুত বাঢ়ি গৈছিল আজি আমাৰ সময়ত মদ খোৱাৰ যেটো হাৰ এটো বহুত কমি গৈছে এই সময়ত জুৱাৰ কালচাৰ হৈছিল এই সময়ত মেলাৰ কালচাৰ হৈছিল আজি জুৱাৰ কালচাৰ আৰু মেলা কালচাৰ লাহে লাহেকৈ আমাৰ দিনত বন্ধ হৈ গল এতিয়া মাক দেউতাকসকলে নিজৰ ল'ৰা ছোৱালী বড়োলেণ্ডত সুৰক্ষিত বুলি সবে অনুভৱ কৰে গতিকে আজি আমি কি ফেষ্টিভেল কৰিলো নলেজ ফেষ্টিভেল কৰিছো যত 35খন দেশৰ মানুহ আহি এক্সপাৰ্ট সকলে আহি আমাৰ সমাজৰ বিভিন্ন সমস্যাবিলাক লৈ পেলাই আলোচনা কৰিছে বিভিন্ন সমস্যাবিলাক লৈ পেলাই চৰ্চা কৰিছে আমি ফেষ্টিভেল পাতিছো ৰাগাম ফেষ্টিভেল ইয়াত বসবাস কৰা কোচ ৰাজবংশী আদিবাসী সান্থালী বড়ো ৰাভা গাৰো সবৰ সাংস্কৃতিক লৈ পেলাই আমি ৰাগাম ফেষ্টিভেল পাতিছো আমি লিটাৰেচাৰ ফেষ্টিভেল পাতিছো জয়পুৰত লিটাৰেচাৰ ফেষ্টিভেল হয় আমাৰ ইয়াত 3 বছৰ কমপ্লিট লিটাৰেচাৰ ফেষ্টিভেল হৈ গল প্ৰথম লিটাৰেচাৰ ফেষ্টিভেলটো আছিল আমাৰ কি আছিল পোয়েট্ৰি ফৰ পিস 100 ল্যাঙ্গুৱেজেস আমাৰ পোয়েট্ৰি মিট
য'ত নেকি আমি ৰাখিছিলোঁ যেটো নেকি শেডিউল ল্যাঙ্গুৱেজ নহয় নন শেডিউল ল্যাঙ্গুৱেজ বিলাকক আমি ভাৰতৰ বিভিন্ন ঠাইৰ পৰা মাতি আনি আমি এই ফেষ্টিভেলটো আৰম্ভ কৰিছিলোঁ আৰু এটো লিড ফেষ্টিভেল আছিল আৰু লাহে লাহে আপুনি দেখিছে দেশ বিদেশৰ আমাৰ কবি বিলাকে সাহিত্যিক বিলাকে আহি আমাৰ লিড ফেষ্টিভেলৰ অংশগ্ৰহণ কৰিছে আৰু তেখেতসকলে এটা মেছেজ লৈ গৈছে যে বডলেণ্ডটো আগৰ বডলেণ্ড নহয় হিংসাৰ বডলেণ্ড নহয় ভয়ভীতৰ বডলেণ্ড নহয় শান্তিৰ বডলেণ্ড সবে আজি কৈ গৈছে আমি লিড ফেষ্টিভেল পাতিছোঁ আমি এছিয়ান খোখো পাতিছোঁ আগ্ৰামা মহিলাৰ 17 বছৰত এটাও এনেকা ইন্টাৰনেশনাল প্ৰগ্ৰাম পাতিব পৰা নাই আমি এছিয়ান খোখো পাতিছোঁ তামুলপুৰত য'ত ইণ্ডোনেছিয়া মালয়েছিয়া নেপাল বিভিন্ন দেশৰ পৰা সাউথ কোৰিয়া খোখো টিমবিলাক আহি প্লাই অংশগ্ৰহণ কৰিছে আমি ইয়াত ডুৰাণ্ড কাপ পাতিছোঁ আমি ইয়াত সন্তোষ ট্ৰফি পাতিছোঁ এইবিলাক কোনো ফেষ্টিভেল তেখেতসকলৰ নিচিনা মদ ভাং জুৱা খেলা ফেষ্টিভেল নহয় এইবিলাক মানৱ সম্পদ উন্নয়ন আৰু হিউম্যান আমাৰ যেটো মানৱ জনগোষ্ঠীৰ লগত মানৱ জাতিৰ লগত সদায় সংগতি থকা বিষয়ৰ লগত লৈ প্লাই মানৱ জাতিটো আগুৱাই নিয়াৰ কাৰণে সমন্বয়টো গঢ়াৰ কাৰণে আমাৰ অঞ্চলটো স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনাৰ কাৰণে আমি এই ফেষ্টিভেলটো পাতিছোঁ য'ত নেকি 3760 ক্লাবে অংশগ্ৰহণ কৰিছে প্ৰত্যেকটো ভিচিডিসি 67000 ফুটবল খেলুৱৈসকলে ইয়াত অংশগ্ৰহণ কৰিছে য'ত ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কথাটো তেখেতৰ মন কি বাতত উল্লেখ কৰিছে আমাৰ আমি দিল্লীত আমি কি পাতিছোঁ বড়ো মহোৎসৱ পাতিছোঁ যি বড়ো মহোৎসৱ জাতীয় সংগঠন সাহিত্য সভা আৰু এফসি পাতিছে কিন্তু আমাৰ চৰকাৰে এইটো আমি সম্পূৰ্ণভাৱে আমি স্পন্সৰ কৰিছোঁ আমি সাপোৰ্ট দিছোঁ য'ত ভাৰতৰ প্ৰধানমন্ত্ৰী আহি প্লাই কৈছে যে বড়ো জনগোষ্ঠী বা বডলেণ্ডৰ পৰা বহুত মানুহৰ শিকিব লগা আছে বডলেণ্ডখন বহুত ভাল এই কথাটো আহি প্লাই তেখেতে আমাক ৰিকগনিশ্যন দিছে গতিকে আমি 6 শিডিউল প্ৰিমিয়াৰ লিগ ফুটবল আয়োজন কৰিছোঁ কোনো এটা বস্তু কোনো এটা কাম কোনো এটা বিষয় আমি মানুহক বাদ দি সমাজক বাদ দি সমাজৰ উন্নয়নটো সমাজৰ কিবা এটা ওয়েলফেয়াৰটো বাদ দি প্লাই আমি কৰা নাই কোকৰাঝাৰত ড্ৰামা ফেষ্টিভেল হৈছে এই ড্ৰামা ফেষ্টিভেলো ইন্টাৰনেশনাল ড্ৰামা ফেষ্টিভেল হৈছে গতিকে এই চাৰিটা বছৰত প্ৰত্যেকটো কাম জাতি জনগোষ্ঠী সমাজ অঞ্চল আগুৱাই নিয়াৰ কাৰণে আমাৰ ইউপিপিএল দলে কাম কৰিছে তেখেতে এলিগেশ্যন দিয়াৰ নিচিনা উৎসৱৰ নামত আমি উৎসৱ কৰা নাই য'ত মদ ভাং খাই পেলাই মাৰামাৰি হৈছিলে তেনেকা উৎসৱ আমি কৰা নাই শেষত মই এটা কথা ক'বলৈ বিচাৰিছোঁ যে আজি বিপিএফ দলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক তেখেতসকলৰ নেতা বুলি পেলাই ইলেকশ্যনত নামিবলৈ ধৰিছে কিন্তু যোৱা 5টা বছৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই অলৰেডি দেখাই দিলে যে তেখেতে এছেম্বলিত আহিব পৰা আৰু সক্ষম লিডাৰ নহয় এছেম্বলিত আহি প্লাই কথা ক'ব পৰা এছেম্বলিত আহি প্লাই ডিসকাস কৰিব পৰা এছেম্বলিত আহি প্লাই বিভিন্ন বিষয়ৰ ওপৰত চৰ্চা কৰিব পৰা আৰু বিষয় তেখেতে লিডাৰ নহয় যাৰ কাৰণে যোৱা 5টা বছৰত ফ্লোৰ টেষ্ট সৰকাৰ গঠন কৰাৰ ফ্লোৰ টেষ্টৰ দিনটো বাদ দি কোনো দিনে তেখেতে এছেম্বলিত আহিবলৈ নোৱাৰিলে গতিকে এজন ৰিপ্ৰেজেন্টেটিভ তাৰ উদ্দেশ্যটো কি এজন যদি এমএলএ জিকি 5 বছৰ হি যদি এছেম্বলিলৈ না যায় এজন যদি এমপি জিকি প্লাই হি 5 বছৰৰ কাৰণে পাৰ্লিমেন্টলৈ না যায় এজন হি কাউন্সিলৰ জিকি প্লাই মানে আমাৰ বিটিসি এমসিএল জিকি প্লাই হি যদি এবাৰো যদি এছেম্বলিত নাহে তেনেহলে তেখেতৰ উদ্দেশ্যটো কি অকল পাৱাৰৰ গেম কৰিব অকল পাৱাৰ লৈ প্লাই তেখেতে ভাবিব আৰু পাৱাৰটো কমপ্লিটলি মিসইউজ কৰিব তেখেতৰ দিনতো পাৱাৰটো কমপ্লিটলি মিসইউজ কৰিছে তো সেই কাৰণে মই আজি বিটিআৰৰ ৰাইজক 5 বছৰৰ মোৰ এক্সপেৰিয়েন্স দি মই অনুৰোধ কৰিম যে অনাগত দিনত ভাল সৰকাৰ আনাৰ কাৰণে চিন্তা কৰক ভাল মানুহ নেতা কৰাৰ কাৰণে চিন্তা কৰক ভাল মানুহৰ হাতত শাসনৰ বাগজৰিটো যদি থবলৈ পাৰে সকলোৰে ইয়াত লাভ হ'ব কিন্তু কোনোবা এনেকুৱা ব্যক্তি যাৰ সমাজৰ প্ৰতি কোনো দায়বদ্ধতা নাই অঞ্চলৰ প্ৰতি দায়বদ্ধতা নাই সমাজৰ বিভিন্ন সমস্যাৰ প্ৰতি কোনো দায়বদ্ধতা নাই সেই ব্যক্তিবিলাকৰ যদি আজি কোনোবাই ৰাজনীতিক নেতা কৰি বা এই অঞ্চলৰ নেতা কৰি প্লাই কাম কৰিব বিচাৰে ইয়াতকে আৰু দুৰ্ভাগ্যজনক একো নহব সমাজখন বহুত আগুৱাই গল পৃথিৱীখন বিশ্ব বহুত আগুৱাই গল দেশ বহুত আগুৱাই গল আজি আমি এআইৰ যুগত বহি আছো ইখিনি সময়ত যদি আমাৰ নেতাজনে ইয়াত বিজ্ঞান শিক্ষক লাগে না অংক শিক্ষক লাগে এলপি স্কুল ভাল কৰিব লাগে না এমই স্কুল ভাল কৰিব লাগে ৰাস্তা ভাল কৰিব লাগে না আমাৰ কিবা স্কিল ট্ৰেনিং সেন্টাৰ বনাব লাগে ফুটবল খেলা পাতিব লাগে না সাংস্কৃতিক মানে উৎসৱ পাতিব লাগে এই বিষয়বিলাক যদি বুজি নাপায় অকল টকা পইচা খাৱাৰ কাৰণে অকল নিজৰ ব্যৱহাৰ কৰিবৰ কাৰণে পাৱাৰ লবলৈ আহে এই নেতাবিলাকক পুনৰ যদি সুযোগ দিয়া যায় আমাৰ বডলেণ্ডটো আগুৱাই না যাব ইটো পিছফালে যাব গতিকে আজি মই স্পষ্ট কৰি গলে এই কথাটো আমাৰ বডলেণ্ডৰ 35 লাখ জনসাধাৰণ আৰু
আমাৰ 26টা জনগণক জনগোষ্ঠীবোৰক মই অনুৰোধ কৰিছোঁ আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আজি